নমস্কাৰ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগেলৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছো স্বাগতম আজি এটা বিশেষ দিন এই দিনটোতে 30 দশৰ সেই কুখ্যাত ঘটনা আজিৰ প্ৰায় 10 বছৰ পূৰ্বে সংঘটিত সেই কুখ্যাত ঘটনাৰ আজি সিবিআইৰ বিশেষ আদালতে ইতিমধ্যে ৰায়দান কৰিছে আৰু ৰায়দান অনুসৰি ৰঞ্জন দৈমাৰী এনডিবিৰ অধ্যক্ষ সহ 10 জনক তেওঁ যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে আৰু তাৰ লগতে তেওঁ আন তিনজন আছিল তেওঁলোকক জৰিমনা বিহিছে আৰু গোটেই এই যে ঘটনা প্ৰবাহ এই গোটেই ঘটনা পৰা বহুতে বিচাৰিছিল তেওঁলোকক ফাঁসি হ'ব লাগে কাৰণ এটা প্ৰায় একেলগে 28 জন লোকৰ প্ৰাণহানি হৈছিল প্ৰায় 450 মান লোকৰ তাত সেই ঘটনাত সেই দুৰ্ঘটনাত সেই বিস্ফোৰণৰ ঘটনাত আহত হৈছিল সমগ্ৰ ৰাজ্যজুৰি এক কলা বিশ্বব্যাপী সমগ্ৰ ৰাজ্য আৱৰি পেলাইছে সেই ঘটনাই সৃষ্টি কৰা বিভীষিকা আমি হয়তো পাহৰা নাই কিন্তু আজি সুদীৰ্ঘ দিনৰ প্ৰতীক্ষাৰ অন্তত ৰায় দিছে এই ৰায়টোৰ বিষয়ে আমি কথা পাতিম তাৰ লগতে ইতিমধ্যে কলা পতাকালৈ চৰকাৰে কিয় ভয় কৰিছে সম্প্ৰতি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে চৰকাৰে কলা পতাকা ভয় কৰাৰ প্ৰসংগই এইবিলাক বিষয়ে কথা পাতিম আজি মই পৰিচয় কৰাই দিছোঁ আমাৰ পুনতে ষ্টুডিঅ'ত থকাসকলক মোৰ সৈতে আছে শান্তনু বৰঠাকুৰ অধিবক্তা আছে অনিতা দেৱী তেখেতে আসলে সেই ব্লাষ্ট ভিক্টিমৰ এগৰাকী তেখেত হৈছে ভগ্নী তেখেতৰ পইণ্টা দেৱী আছিল তেখেতৰ ভগ্নী আছে অনিতা দেৱী আমাৰ মাজত আছে নাৰী অধিকাৰ কৰ্মী মানৱ অধিকাৰ কৰ্মী সুমিত্ৰা হাজৰিকা আছে মানৱ শৰণীয়া তেখেতে আছিল অভিযুক্তসকলৰ তেখেত আছিল অধিবক্তা আজি আমাৰ মাজত আছে জিতুমণি বৰা সাংবাদিক আৰু আছে সিবিআইৰ লোক অধিবক্তা দিব্যজ্যোতি দাস আৰু আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰ আমি কোকৰাঝাৰ বৰপেটা ৰোড আৰু গণেশগুৰিৰ যিটো বিস্ফোৰণ থৈ তাৰ পৰা আমি যিসকল এই ঘটনাত তেওঁলোকে প্ৰাণ হেৰুৱাইছিল যোন আহত হৈছিল তেওঁলোকৰ মনোবুজম তেওঁলোকে কি কৈছে তেওঁলোকে এই কিদৰে আদৰণি জনাইছে মই পোনে সুমিত্ৰা হাজৰিকা আপোনাৰ ওচৰলৈকে গৈছোঁ আপুনি এই যিটো ৰায় দেখিলে ইতিমধ্যে বহুতে প্ৰশ্ন তুলিছিল বহুতে কৈছিল দাবী জনাইছিল যে এই ৰায়টো আচলতে আৰু কঠোৰ হ'ব লাগিছিল বুলি বহুতে ক'ব বিচাৰিছিলে আৰু এই ৰায় ইতিমধ্যে এনেকুৱা প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে যে এনেকুৱা প্ৰশ্ন উত্থাপন হৈছে যে বড়ো হোৱাৰ বাবেই আচলতে এই ৰায় দিয়া হ'ল কিন্তু যদি অন্য যিবিলাক জনগোষ্ঠীয় সংগঠন তাৰ যিবিলাক উগ্ৰপন্থী সংগঠন তেওঁলোকৰ বিভিন্ন কুটাঘাত অপঘাত কৰিছে কিন্তু তেওঁলোকক শাস্তি দিয়া এইবিলাক প্ৰসংগ আনিছে কিন্তু পুনতে আপোনাৰ ৰায়টোৰ সন্দৰ্ভত আপোনাৰ প্ৰাথমিক প্ৰতিক্ৰিয়া এই বিষয়ে মই জানিলোঁ বৰদলৈ এটা কথা কৈ লওঁ যে আজি দীৰ্ঘদিন অন্তত দীৰ্ঘ 10 বছৰ অন্তত এটা ৰায় দিছে আৰু সেই ৰায়টো আমি স্বাগতম জনাইছোঁ কাৰণ বহুতে কৈছে যে ইয়াৰ কেপিটেল পানিছমেণ্ট এইটো মানে ফাঁচি অৰ্ডাৰ হ'ব লাগিছিলে মই তাৰ পক্ষত নহয় পুনতেই কৈ লৈছোঁ আৰু যি দিছে ৰায় যে আদালতে যিটো মহামান্য আদালতে যিটো ৰায় দিছে সেই ৰায়ৰ ওপৰত আচলতে ক'বলগীয়া একো নাই আৰু দ্বিতীয় কথাটো হ'ল যে যিটো বিতৰ্কিত কথা কৈ আছে দুয়েকে যে বড়োৰ কাৰণে এনেকুৱা হ'ল বাকীবিলাকৰ কাৰণে নহ'ল সেইটো কোৱা উচিত হোৱা নাই আজিৰ তাৰিখত অন্তত আৰু সেইবিলাক কথাই মানে আমাৰ ৰাজ্যখনৰ বিভিন্ন জাতি জনগোষ্ঠীক লৈ নিজৰ ৰাইজৰ মাজত এটা মানে আৰু সেইটো ক'ব নালাগে আৰু মই ভাবোঁ যে যিসকলে দুখ কৰিছে বা দুখী তেওঁলোকে আদালতে তেওঁলোকে বিচাৰ কৰি যি শাস্তি প্ৰদান কৰিছে সেইটো আমি মানে ঘটনাটো এটা অত্যন্ত কৰুণ অধ্যায় অসমৰ ইতিহাসত এটা অত্যন্ত কৰুণ অধ্যায় একেলগে একেদিনাই একে সময়তে প্ৰায় 87-28 জন লোকে প্ৰাণ হেৰুৱাইছিল 88 জন লোকে প্ৰাণ হেৰুৱাইছিল 450ৰ অধিক লোকৰ আহত হৈছিল এই ঘটনাত গতিকে অত্যন্ত কৰুণ ঘটনা এই ঘটনাক লৈ আচলতে এইবিলাক বিষয় কোৱাটো কিমান দূৰ সমীচীন বিষয়ে কথা পাতিম কিন্তু মই তাৰ পৰা আমাৰ মাজত যিহেতু অনিতা দেৱী ডাঙৰীয়া আছে ডাঙৰীয়ানী বাইদেউ আছে তেখেতৰ পৰা জানিব বিচাৰিম তেখেতে এই ৰায়টো কিদৰে লৈছে এই ৰায়টো তেখেতে যথাযোগ্য বুলি ভাবিছে নাই আপুনি কি কয় আপুনি সেই ঘটনাত আপোনাৰ বাইদেউক হেৰুৱাইছিলে দুইজনকে হেৰুৱাই বাইদেউ ভিন্ন একেলগে হেৰুৱাই মই শাস্তিটো মই ভাল পাইছোঁ সুখী হৈছোঁ আজি 10 বছৰে ৰৈ আছিলোঁ এইটোৰ কাৰণে আৰু মৃত্যুদণ্ড নিদি ময়ো ভাল পাইছোঁ কাৰণ আমি যেনেকৈ পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ যিটো কষ্ট পাইছোঁ এই 10 বছৰে সিহঁতেও যাতে জীয়াই থাকে সেইখিনি কষ্ট পাওক সেইটো মই ভাবিছোঁ আৰু কি আপোনাৰ বাইদেউ ভিন্দু সেই সময়ত গণেশগুৰিত মই যিমান জানো এটা নতুন ঘৰ লৈছিল তেওঁলোকে ঘৰৰ পৰিকল্পনা লৈ গৈছিলে কি হৈছিল কথাটো আপুনি অলপ ক'বনি কেনেকুৱা হৈছিল কি হৈছিল মানে সিহঁতৰ সেই নেক্সট দিনা ঘৰ লোৱা আছিলে গণেশগুৰিত বজাৰ কৰিব আহিছিলে আৰু মই লগ পাই গৈছোঁ অলপ দেৰি সময়ত মানে অলপ আগতে মোৰ ল'ৰাটোৰ আকৌ সেইদিনাখন জন্মদিন আছিলে তো লগ পাই গৈছিলোঁ আৰু পিছ মুহূৰ্ততে গৈ খবৰ পাইছোঁ যে বাইদেৱে ফোন কৰিছে যে এনেকৈ গণেশগুৰিত বম ব্লাষ্ট হৈছে তাৰপিছত মই আহিলোঁ মই নিজে বাইদেউ মানে তাই আক্ৰান্ত অৱস্থাত আৰু ফোন কৰিছে যে এনেকৈ গণেশগুৰিত বম ব্লাষ্ট হৈছে মই ধৰা নাই মোক কৰিছিলে কিন্তু মই নাপালোঁ মোৰ মায়ে ধৰিলে তাৰপিছত ক'লে যে এনেকৈ বম ব্লাষ্ট হৈছে
সেইটোৱে খবৰটো দিলে আৰু তাৰপিছত আমি গ'লোঁ কিন্তু যাব নোৱাৰিলোঁ মানে সেই GMC-লৈকে যাবলৈ লৈছিলোঁ মই চবকে লৈ মোৰ ভিনদেউৰ মা আছিলে মোৰ মা দেউতা আৰু ল'ৰাটো লৈ পেলাই মই গৈছিলোঁ কিন্তু নোৱাৰিলোঁ যাবলৈ মানে হকাপথা দিলে CRP পুলিচে মানে আপুনি সেই সময়ত আপোনাৰ ভিনদেউৰ মই যিমান জানো তেওঁৰ একেবাৰে বিস্ফোৰণত তেওঁ একেবাৰে ভিনদেউ স্পট ডেড হৈছে বাইদেউৰ চকুৰ আগত হৈছে বাইদেউ কেইদিনমান থাকিলে বাইদেউ থাকিলে বাইদেউ এসপ্তাহ থাকিলে GNRC-ত আছিলে তাৰপিছত দিল্লীত এপলত গ'লোঁ কিন্তু আপোনাৰ মাতৃয়ে নিশ্চয় সন্তানক নিজৰ সন্তান লগতে জোৱাইক হেৰুৱাইছে বহুত দুখ কষ্ট বহুত বেদনা পাইছে আৰু আমি গোটেই মানে আমাৰ পৰিয়ালটো থানবান হৈ গ'ল আৰু 13 বছৰীয়া ল'ৰাটো এৰি থৈ গৈছে সেই হিচাপে মানে ভাল পাইছোঁ আজি শাস্তিটো দি অন্ততঃ মোৰ মা দেউতা মানে মোৰ এক্সপায়াৰ হোৱা দেউতাও নিশ্চয় সুখী হৈছে আৰু 13 বছৰীয়া ল'ৰাটো এৰি গৈছিলে তাৰতো মা দেউতা গোটেই দুজনেই গ'ল ন কাৰোবাৰ মাক গৈছে কাৰোবাৰ দেউতাক গৈছে কিন্তু এই ল'ৰাটো গোটেই দুজনেই গ'ল আৰু অত্যন্ত দুখৰ ঘটনা আচলতে সেই ঘটনাই সেই সময়ত আমাৰ ইয়াত ষ্টুডিঅ'ৰ যিসকল আছে প্ৰায়সকলে সেই ঘটনা প্ৰত্যক্ষ কৰিছে বা ওচৰ পাজৰে আছিলে মই নিজেও মনত পৰে সেই সময়ত মই সেই ঘটনাস্থলীত অলপ সময় পিছতে মই উপস্থিত হৈছিলোঁ যিটো বিভীষিকা দেখিছিলোঁ সেই জীৱনত পাহৰিব নোৱাৰোঁ তাত যি ধৰণৰ তাত বিভীষিকা হৈছিলে শান্তনু বৰঠাকুৰ আছে তেখেতেও সেই সময়ত সেই বিভীষিকা যিটো গুৱাহাটীৰ কাছাৰীঘাটত অধিবক্তাসকলৰ তাত সমাৱেশৰ মাজত যিটো ঘটনা হৈছিলে শান্তনু বৰঠাকুৰ আছে অধিবক্তা আপুনি নিজে কি দেখিছিলে আৰু কি আজি ৰাইটো লৈ পেলাই আপোনাৰ কি ক'বলগীয়া আছে চক সেইটো এটা মানে অত্যন্ত নৃশংস ঘটনা আপোনাৰ যি ধৰণে মানুহক মৃত্যু হৈছিল তেনেকুৱা আমি আমাৰ জীৱনকালত কোনোদিন দেখাও নাছিলোঁ আৰু ভৱিষ্যতেও আমি যাতে নেদেখোঁ তাৰে আমি কামনা কৰোঁ ছিন্ন ভিন্ন হৈ যোৱা মৃতদেহ শৰীৰ সেইবিলাক বৰ্ণনা কৰাটো মোৰ পক্ষে সম্ভৱ নহয় আৰু ঘটনাটো হৈছে যে আজিৰ যিটো ৰায় হৈছে আমি ভাবোঁ যে এটা আপোনাৰ ন্যায়পালিকাই এটা প্ৰক্ৰিয়াৰ মাজেৰে গৈ জাজমেণ্ট দিছে আৰু সেই জাজমেণ্টটো আমি আদৰণি জনাবই লাগিব কাৰণ আমি ভাবোঁ যে যিসকল দোষী সেই দোষীয়ে এনেকুৱা নৃশংস ঘটনাৰ শাস্তি পাব লাগে যদি কিবা কাৰণত তেওঁলোক সেইটোৰ কাৰণে দোষী নহয় কিবা কাৰণত যিবিলাক সাক্ষীবাদী এইবিলাক অনা হৈছে সেইবিলাকত যদি কিবা আপোনাৰ এপ্ৰিচিয়েশ্যনত কিবা ভুল আছে তেতিয়াহ'লে সেইটো উচ্চ ন্যায়ালয়ে চাব কিন্তু আজিৰ তাৰিখত আমি ভাবোঁ যে জাজমেণ্ট যিটো দিছে আমি সাধাৰণ মানুহ হিচাপে এইকাৰণে কৈছোঁ কাৰণ আমি গোচৰটোৰ লগত জড়িত যিহেতুকে নহয় গতিকে আমি সেইটোক আদৰণি জনাব লাগিব আৰু আদৰণি জনাম এইকাৰণে যাতে ভৱিষ্যতে এনেধৰণৰ ঘটনা পুনৰাবৃত্তি নহয় আমি কথা পাতিম মানস শৰণীয়া আছে যিহেতু তেওঁ আপোনাৰ এই অভিযুক্তসকলৰ অধিবক্তা আছিলে তেখেতৰ বিষয়ে তেখেতৰ সৈতে কথা পাতিম কিন্তু তাৰ আৰু আমাৰ CBI লোক অধিবক্তা এজনো আছে তেওঁৰ সৈতে কথা পাতিম কিন্তু তাৰ পূৰ্বে মই বৰপেটা ৰোড যাব খুজিছোঁ বৰপেটা ৰোডত আমাৰ সাংবাদিক ৰাজু ওজা ইতিমধ্যে তেওঁলোকে যিসকল আক্ৰান্ত আছিলে আক্ৰান্ত ব্যক্তিৰ সৈতে কথা পাতিছিলে তেওঁলোকে এই ৰায়টোৰ সন্দৰ্ভত কি প্ৰতিক্ৰিয়া প্ৰকাশ ৰাজু মই জানিব বিচাৰিছোঁ তেওঁলোকে এই সন্দৰ্ভত এই ৰায়টো আজি দিলে এই সন্দৰ্ভত তেওঁলোকৰ কি প্ৰতিক্ৰিয়া ৰাজু ওজা হয় প্ৰণতা নিশ্চিতভাৱে ক'ব লাগিব 30 অক্টোবৰৰ যি অভিশপ্ত দিন সেই অভিশপ্তৰ দিনটোৰ আচলতে কথা মনত পৰিলে গাৰ লোম শিহৰে উঠে এতিয়া প্ৰতিগৰাকী ব্যক্তিৰে কাৰণ সেই যি 30 অক্টোবৰ 2008 চনৰ যিটো দিন কলা দিন সেই কলা দিনটোত আচলতে ধাৰাবাহিক বিস্ফোৰণ সংঘটিত হৈছিল আৰু সেই বিস্ফোৰণৰ ফলত 88গৰাকীকৈ লোকে প্ৰাণ ত্যাগ কৰিব লগা হৈছিল মৃত্যুক সাৱটি ল'ব লগা হৈছিল আৰু যিহেতু আমি দেখুৱাই গৈছিলোঁ আমি কৈয়ে গৈছিলোঁ যে বৰপেটাৰ বাক্সা জিলাৰ যি ধূপগুৰি অঞ্চল সেই ধূপগুৰি অঞ্চল এজন সুঠম যুৱক জয়ন্ত দাসৰ সেই বোমা বিস্ফোৰণত তেওঁৰ মৃত্যু হৈছিল আৰু প্ৰায় 10 বছৰ ধৰি তেওঁলোকৰ যি শোকত জৰ্জৰিত তেওঁলোকৰ যি পিতৃ মাতৃ সেই পিতৃ মাতৃয়ে তেওঁলোকক 10 বছৰ অপেক্ষা কৰাৰ পাছত আজি যি CBIৰ যি ফাষ্ট ট্ৰেক আদালত সেই ফাষ্ট ট্ৰেক আদালতে তেওঁলোকক ন্যায় দিবলৈ সক্ষম হয় বুলি ক'ব লাগিব কাৰণ এই মুহূৰ্তত মোৰ লগত জয়ন্তৰ যি পৰিয়াল জয়ন্তৰ যি পিতৃ মাতৃ সেই পিতৃ মাতৃ মোৰ লগত আছে মই প্ৰথমতে তেওঁলোকক মই কথা পতাৰ কাৰণে যত্ন কৰি ল'ম আৰু যিহেতু খুৰা আমি আজি আপোনালোকৰ 10 বছৰ মূৰত আপোনাৰ যি পুত্ৰ জয়ন্ত আৰু এইগৰাকী নিশ্চিতভাৱে জয়ন্তই আছিল আৰু আজি যিহেতু জয়ন্তৰ যিসকল দোষী সেই দোষীসকলক CBIৰ আদালতে তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড ঘোষণা কৰিছে কেনেকুৱা লাগিছে আজি মোৰ মনত খুব শান্তি লাগিছে এই কাৰণত যিসকল সন্ত্ৰাসবাদীয়ে কোনোবাক পুত্ৰ হাৰা কোনোবাক স্বামী হাৰা কোনোবাক ভগ্নী হাৰা এইবিলাক যি সন্ত্ৰাস চলাইছিল সেই সন্ত্ৰাসত 88জনকৈ মানুহ মৰিছিল গতিকে সেই 88জন মানুহ মাৰি
সন্ত্ৰাসবাদীসকলে যি হেৰি কৰিছে তেওঁলোকৰ উচিত শাস্তি CBI আদালতে উচিত শাস্তি বিহাৰ কাৰণে মই খুব আনন্দিত হৈছোঁ কাৰণ এই 10 বছৰে আমি নানা চিন্তাত পুত্ৰসকত আমি জৰ্জৰিত হৈ আছোঁ গতিকে CBI আদালতক মই খুব কৃতজ্ঞতা জনাইছোঁ নিশ্চিতভাৱে ক'ব লাগিব যিহেতু মাতৃ আছে কি ক'ব আচলতে আপোনাৰ আজি পুত্ৰই 10 বছৰ মূৰত আজি CBI আদালতে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড দিছে ৰঞ্জন দৈমাৰীৰ লগতে আৰু 10 গৰাকীক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে আজি কেনেকুৱা লাগিছে আপোনাৰ ভালে লাগিছে আজি 10 বছৰ হ'ল কোনো প্ৰশাসনে একো হেৰি দোষীগিলাক শাস্তি দিয়া নাই আজি দিছে যিহেতু অলপ ভাল লাগিছে কিন্তু হ'ব লাগিছিল ফাঁচিয়ে কিন্তু ফাঁচিটো নহ'ল সাৰা জীৱন নমৰাক লাগি কাৰাদণ্ড হৈ থাকিব আৰু হয় যিহেতু এটা কথা এই মুহূৰ্তত কৈ থ'ম মই যিহেতু গোটেই সমগ্ৰ ৰাজ্য যি ধাৰাবাহিক বিস্ফোৰণ সংঘটিত হৈছিল আৰু ধাৰাবাহিক বিস্ফোৰণৰ ফলত 88 গৰাকীকৈ প্ৰাণ হেৰুৱাইছিল কিন্তু বৰপেটা ৰোডৰ যি চব্জি মাৰ্কেটকে ধৰি যি বোমা বিস্ফোৰণ সংঘটিত হৈছিল তাত 14 গৰাকী লোক প্ৰাণ মৃত্যু ৰাজু যাক ধন্যবাদ জনাইছোঁ তেওঁ বৰপেটাৰ এটা পৰিয়ালৰ মৰ্মবেদনা আমাক দেখুৱালে আচলতে আৰু তেওঁলোকে এই ৰায়দানৰ আচলতে দীৰ্ঘদিন ধৰি তেওঁলোকে অপেক্ষা কৰিছিল এই ৰায়দানটোৰ প্ৰতি তেওঁলোকে এই ৰায়দানত তেওঁলোকে সন্তুষ্ট হোৱা বুলি কৈছে কিন্তু মই এতিয়া যাব বিচাৰিছোঁ আমাৰ সাংবাদিক হেমন্ত বেজ আছে বৰ্তমান গণেশগুৰিৰ সেই বিস্ফোৰণত যিসকল লোক নিহত হৈছিল তেওঁলোকৰ পৰিয়ালবৰ্গৰ সৈতে হেমন্ত তেওঁলোকে এই ৰায়টোৰ সন্দৰ্ভত তেওঁলোকৰ কি ক'ব বিচাৰিব কাৰণ তেওঁলোকে বহুতেই তেওঁলোকৰ আমি ইয়াৰ পূৰ্বে যেতিয়া কথা পাতিছিলোঁ তেওঁলোকে বহুতে কৈছিল যে তেওঁলোকক যিসকল দোষী আমি যি 10 বছৰ যি কষ্ট ভুগিলোঁ তেওঁলোকক সেনেকুৱা শাস্তি দিব লাগে যাতে তেওঁলোকৰ দুখ বেদনা উপশম হয় এনেকুৱা কথা কিছুমান কৈছিলে বৰ্তমান সময়ত এই আক্ৰান্তসকলে এই সন্দৰ্ভত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হেমন্ত নিশ্চয়কৈ এই মুহূৰ্তত মই হেঙেৰাবাৰীত উপস্থিত আছোঁ আৰু যি 30 ধাৰাবাহিক বোমা বিস্ফোৰণত নিহত কেইবাটাও পৰিয়াল মোৰ সৈতে আছে আহত এটা পৰিয়ালৰ লোক মোৰ সৈতে আছে আৰু এইসকল লোকে এই যিহেতুকে সুদীৰ্ঘ 10টা বছৰৰ পিছত এই ৰায়দান CBI আদালতে প্ৰদান কৰিলে প্ৰকৃতাৰ্থত তেওঁলোকে এই ৰায়দানক কেনেধৰণে লৈছে মই সেই বিষয়ে জানিবলৈ যত্ন কৰিম মোৰ সৈতে পংকজ আছে পংকজ আৰু মই পোনপটীয়াকৈ মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যিহেতুকে আপোনাৰ স্বামী কমলা চৌধুৰী যিহেতুকে সেই দিনটোতে এই জীৱনৰ পৰা গুচি গৈছিল আৰু আপোনালোকৰ পৰিয়ালটোক এনেদৰে অথাই সাগৰত পেলাই সেই যিটো কাণ্ড সেই কাণ্ডৰ মূল অভিযুক্তক আজি যিহেতুকে শাস্তি প্ৰদান কৰা হ'ল ৰঞ্জন দৈমাৰীসহ 10 জনক ইতিমধ্যে শাস্তি বিহিছে 3 জনক ইতিমধ্যেই জৰিমনা বিহি তেওঁলোকক মুকলি কৰি দিয়া হৈছে এই গোটেই ৰায়দানটোক লৈ কি ক'ব এই যিটো ৰায়দান আজি আমি গম পালোঁ নহয় সেইটোত মই একো সন্তুষ্ট নহয় কাৰণ নৰবিকাশ তেখেত মই তেখেত বুলি ক'ব নালাগিছিল সি বুলি ক'ব লাগে সি এই লাখ লাখ মানুহৰ যিটো প্ৰাণদণ্ড মৃত্যুদণ্ড দিলে সেই কৰিলে সি এতিয়া মানে এনেকুৱা এটা মানে ৰায় সেই কৰিলে নহয় যাৱজ্জীৱন মানে কাৰাদণ্ড দিলে এইটো আমাৰ কাৰণে মানে এইটো শান্তি পোৱা নাই আমি কাৰণ কিয় কেইটামান বছৰৰ পিছত এই জামিনত ওলাই আহি এনেকুৱা এটা সন্ত্ৰাসৰ সৃষ্টি কৰিব নহয় ইয়াতে কোনো মানে সন্ত্ৰাসবাদ নিৰ্মূল কৰিব নোৱাৰে আৰু বেছিকৈ সন্ত্ৰাস মানে উৎপত্তি হ'ব কাৰণ মোৰ ল'ৰাই আজি টিভিছে কৈ আছে মা ইক যদি যাৱজ্জীৱন কাৰাদণ্ড দিয়ে নহয় মানুহ মৰাৰ পিছত যদি মানুহে ৰায় পায় নহয় গতিকে আমিতো ৰেহাই নিদিম আমি সন্ত্ৰাসৰ আগত মানে আমি যোগদান কৰিম আৰু এনেকুৱাকৈ মানুহ মাৰি থাকিম গতিকে কোনো পধ্যে আমি এইটো মানি ল'ব নোৱাৰোঁ আৰু এইটো মানে যিটো আইন প্ৰক্ৰিয়া সেই আছে কোৰ্টৰ নিয়মমতে তেখেতসকলে এটা উচিত বিচাৰ কৰি তেখেতক শাস্তি দিয়া মই বিচাৰোঁ আৰু নিশ্চয়কৈ তেওঁলোকে আদালতৰ এই যি ৰায় সেই ৰায়টোক লৈ সন্তুষ্ট নহয় সেই কথা ব্যক্ত কৰিছে মই আপোনাৰ কাষলৈ আহিম যিহেতুকে আপোনাৰ স্বামী সুনন্দ কলিতা সেই বোমা বিস্ফোৰণতে নিহত হৈছিলে আজিৰ যিটো ৰায়দান সুদীৰ্ঘ 10 বছৰৰ পিছত এই শাস্তি প্ৰদান কৰা হ'ল কি ক'ব খুজিব মই এইটোৱে বিচাৰোঁ যে ৰঞ্জন দৈমাৰী হয় বা যিকেইজন আছিল এই কেছটোত জড়িত গোটেইকেইজনকে ফাঁচি দিব লাগে কিয় কি তেখেতেতো আমাৰ মানুহজন বা যিকেইটাজনক মাৰিছে সেইকেইটাতো দুখ কৰা নাছিল নহয় তেখেতক আমি চিনিয়ে নাপাইছিলোঁ কিন্তু আমাৰ মানুহজনৰ মাৰা কাৰণটো কি মই তেখেতক সেইটো সুধিব বিচাৰিম যে আমি কি কৰিছিলোঁ তেখেতক যে আমাৰ মানুহে মাৰিছে যে তেখেতক সেইকাৰণে ফাঁচি দিব লাগে কিয় কি আমি চিনি নোপোৱা মানুহ এজনক মাৰা কোনো উদ্দেশ্য নহয় আমিতো তেখেতৰ লগত খাই কাজিয়া কৰিব যোৱা নাই
মই বিচাৰোঁ যে আমাৰ যিজন ন্যায়পালিকা আছে তেখেতে উচিত বিচাৰ কৰি তেখেতক ফাঁচি দিব লাগে। সকলোৱে ফাঁচি একেমুখে ফাঁচিৰ দাবী কৰিছে। আৰু এগৰাকী ভুক্তভোগী আছে মণি বৰ্মনৰ মাতৃ ক্ষীৰদা বৰ্মন। আপোনাৰ জীয়ৰী যিহেতুকে সেই ঘটনাক্ৰমটোত নিহত হৈছিলে, আজিৰ তাৰিখত এই যিহেতুকে সুদীৰ্ঘ 10 বছৰৰ পিছত শাস্তি প্ৰদান কৰা হ'ল, কি ক'ব খুজিব? এতিয়া কি ক'ম আৰু, আমাৰ ল'ৰাবিলাক ইমান কম বয়সৰ ল'ৰা আছিলে, ল'ৰাবিলাকতো সিহঁতৰ একো দখৰ বা যোৱা নাই না, সিহঁতৰ তাকে কিবা খুজিব গৈছে না কিবা কৰিব গৈছে, আমিতো যোৱা ইনকাম কৰি খাইছিলে। তাতে তেখেতে মোৰ ল'ৰাই যেনেকৈ বজাৰ কৰি আনি খাম বুলি মোক ঘৰত কথা দি থৈ গৈছিল, সেই ল'ৰা মোৰ ঘূৰি নাহিলে। গতিকে তাক আৰু এই নৰপিচাকটোক ৰাখি লাভ নাই, তাক ফাঁচি দিব লাগে ডাইৰেক্ট, বেলেগ একো কথা নাই। তাক ফাঁচি, তাক আজি জেল দিছে, সেই তাৰ পৰিয়ালে যায় তাতে লগ কৰিব, হাঁহিব টকা পইচা পাব, আমিতো চিৰদিনৰ কাৰণে নাপাম। গতিকে তাক ফাঁচি দিব লাগে, সেয়ে বেলেগ একো নাই, ফাঁচি দিব লাগে, তাৰ ফাঁচি হ'ব লাগে। সকলোৱে একেমুখে সকলোৱে ফাঁচিৰ কথা কৈছে। আৰু তেওঁলোকে যিহেতুকে আদালতৰ ৰায়দান, সেই আদালতৰ ৰায়দানটোকো তেওঁলোকে এই মুহূৰ্তত যথোপযুক্ত হোৱা নাই বুলিহে এইসকল ভুক্তভোগী পৰিয়ালে উল্লেখ কৰিছে। আপুনি কি ক'ব, যিহেতুকে আপোনাৰ পুত্ৰও সেই যিটো বিস্ফোৰণ, সেই বিস্ফোৰণৰ সময়ত তেওঁ মূৰত আঘাতপ্ৰাপ্ত হৈছিল, আজিৰ যিটো ৰায়, সেই ৰায়টোৰ পিছত আপোনাৰ বক্তব্য কি হ'ব? এই ৰায়টোত মই অলপ সন্তুষ্ট নহয়, কিয়নো মোৰ ল'ৰা অতি সুস্থ ল'ৰা আছিলে। গাড়ী এখন নতুনকৈ কিনি আনি আনন্দত তাৰ মামাকৰ লগত সি ব্ৰিজৰ তলত আছিলে, নতুন গাড়ী উৰি গ'ল, ল'ৰা উৰি গ'ল, গৈ যেনিবা নমৰিল, কিন্তু নমৰাত কৰি মৃত্যু হ'লে বেছি ভাল আছিলে, কিয়নো তাৰ ব্ৰেইনটো বেয়া, মাজে মাজে উচপ খাই উঠে, আকৌ বেয়া ভাষা কয়, বেয়া গালি ভাইৰাছ পাৰে, কেতিয়াবা আকৌ নৰ্মেলো হয়, ব্ৰেইনৰ কাম নোহোৱা হৈ গৈছে। গতিকে ৰঞ্জন দৈমাৰীক ফাঁচিৰ বাহিৰে মই একো বিচৰা নাছিলোঁ, মই ফাঁচিটোৱে বিচাৰি আছোঁ, ক'তো ৰাইত মই সন্তুষ্ট নহয়। হয়, এইসকল ৰাইজ তেওঁলোকে সন্তুষ্ট নহয় বুলি ইতিমধ্যে উল্লেখ কৰিছে। আপুনি মাতৃ হিচাপে, যিহেতুকে আপোনাৰ মই অলপ সময়ৰ কাৰণে ষ্টুডিঅ'ৰ আলোচনাৰ মাজলৈ আহিছোঁ, হেমন্ত, মই অলপ সময় ষ্টুডিঅ'ৰ আলোচনাৰ মাজলৈ আহিছোঁ। মই অকণমান আহিছোঁ জিতুমণি বৰাৰ ওচৰলৈ গৈছোঁ। জিতুমণিৰ পৰা মই এইকাৰণে জানিব বিচাৰিছোঁ যে NDFBয়ে এই দুষ্কাৰ্য আজিৰ পৰা 10 বছৰ পূৰ্বে সংঘটিত কৰিলে, আজিৰ এই তাৰিখত, আজিৰ এই সময়ত আহি এই প্ৰশ্ন যদি কৰোঁ, আচলতে এই ঘটনাৰ পৰা NDFBৰ লাভ কি হ'ল? না তেওঁলোকে যিটো কষ্টৰ কাৰণে কৰিছিলে এই কষ্ট সফল হ'ল, না তেওঁলোকে কিবা তেওঁলোকৰ যিটো লক্ষ্য দিছে পূৰণত সফল হ'ল। এই গোটেই কথাটো আচলতে এটা সম্পূৰ্ণ এটা ভুল, এটা অদৰকাৰী, সম্পূৰ্ণ এটা অত্যন্ত দুখজনক সিদ্ধান্ত আছিল তেওঁলোকৰ কাৰণে, কি ক'ব? মানে গণতান্ত্ৰিক এটা শাসন ব্যৱস্থাত সন্ত্ৰাসবাদ বা সশস্ত্ৰ সংগ্ৰামটোৱেই আজিৰ তাৰিখত অপ্ৰাসংগিক হিচাপে প্ৰমাণিত হৈছে। আৰু গোটেই পৃথিৱীয়ে গান্ধীজীৰ সেই আদৰ্শ আজি ভাৰতৰ বাহিৰেও, ভাৰতত যি সময়ত গান্ধীজীক লৈ নতুনকৈ বিতৰ্ক আৰম্ভ কৰিব বিচাৰিছে আছামে, সেই সময়ত ভাৰতৰ বাহিৰে পৃথিৱীৰ উন্নত দেশসমূহে গান্ধীজীৰ আদৰ্শ ল'বলৈ গৈছে এই মুহূৰ্তত। আৰু এটা কথা আছে যে নাৱৰীয়াই গম পায় বঠাপাত কিমানলৈ গৈছে। যিসকল ভুক্তভোগী, আমি এতিয়া ইয়াত কথাখিনি কৈ আছোঁ, আমি এখেতে অধিবক্তা হিচাপে কোৱা, মই এজন সাংবাদিক বা সেই সময়ত ঘটনাস্থলীত উপস্থিত থকা এজন সাংবাদিক হিচাপে কথাখিনি কৈছোঁ। কিন্তু যিবোৰ পৰিয়ালে আজি 2004 চনত ধেমাজি বিস্ফোৰণৰ কথাই কওক বা 2008 ধেমাজি বৰপেটা বা কাছাৰী বিস্ফোৰণৰ কথাই কওক, যিবোৰ পৰিয়ালে তেওঁলোকৰ আত্মীয় হেৰুৱাই, তেওঁলোকৰ সেই বেদনা, এতিয়া দেউতাকে ক'লে নহয়, এই যে ল'ৰাজন মৰি থকা হ'লে ভাল আছিল, সেই অনুভৱটো আমি কোনেও অনুভৱ কৰিব নোৱাৰোঁ, সেইটো তেওঁলোকৰ পৰিয়ালে তেনেকুৱা এটা সন্তান সন্মুখত লৈ আছে। আজি আপুনি কাহিলীপাৰা সেই মানুহগৰাকী যে তেওঁলোকৰ পৰিয়ালৰ মানুহে যে ঘৰৰ পৰা উলিয়াই দিছে সম্পত্তি দখল কৰি, মাক আহিবলৈ ৰাস্তালৈ আহিবলগীয়া হৈছে, এনেকুৱা ধৰণৰ অৱস্থালৈ গৈছে। গতিকে মই এটা কথা ক'ম যে আইনী প্ৰক্ৰিয়াটো অলপ খৰতকীয়া হ'ব লাগে। আজি 10 বছৰ অপেক্ষা কৰিবলগীয়া কিয় হ'ল? আজি লোকসেৱা আয়োগৰ ক্ষেত্ৰত যেনেকৈ অলপ খৰতকীয়া হৈছে আমি দেখিছোঁ, সেইধৰণে এই আইনী প্ৰক্ৰিয়াটো ইমান 10 বছৰ ৰৈ বহুত সাক্ষী পাতি হয়তো লাহে লাহে বাৰ্ধক্যৰ ফালে গৈছে, 2-1 ঢুকাবলৈ গৈছে ইতিমধ্যে। গতিকে আৰু চৰকাৰেও এই ক্ষেত্ৰত মানে চৰকাৰী অধিবক্তা আছে ইয়াতে, যে চৰকাৰৰ ফালৰ পৰা যাতে অপৰাধীয়ে যিসকল যোন দোষী হয়, আজিৰ তাৰিখত আমি এতিয়া ক'ব পৰা নাই যে যিয়েই দোষী হয়, আজি তেওঁলোকেও বিচাৰিছে যিয়ে দোষী হয় তেওঁলোকে কোনো আইনী সুৰুঙাৰ মাজত যাতে সাৰি যাব নোৱাৰে, তেওঁলোকে এটা দৃষ্টান্তমূলক সাক্ষী হ'ব লাগে বা শাস্তি হ'ব লাগে, যাতে ভৱিষ্যতৰ দিনবোৰত নতুন প্ৰজন্ম, নতুন মানুহ যাতে এনেকুৱা ধৰণৰ ঘটনাৰ বলি নহয়। এই ধৰণৰ আমাৰ শাসন ব্যৱস্থাত, আমাৰ আইনী প্ৰক্ৰিয়াৰ ফালৰ পৰা মই অনুৰোধ কৰিম যে তেওঁলোকে সেই ধৰণৰ আজি কাইলৈ মানস শৰণীয়া হওক, মই হওক, এখেত হওক বা তেখেত হওক, আমি বা আমাৰ পৰিয়াল যাতে তেনেকুৱা ভৱিষ্যতৰ ক্ষেত্ৰত ভুক্তভোগী বা তেনেকুৱা ধৰণৰ বলি নহওঁ, তাৰ কাৰণে আদালতে আৰু চৰকাৰে এটা কঠোৰ ব্যৱস্থা ল'ব লাগে, যে কোনো উৎসাহিত নহয় এই প্ৰক্ৰিয়াটো।
মই অকণমান দিব্যজ্যোতি দাস আছে আমাৰ সৈতে CBI লোক অধিবক্তা আপোনালোকে এই ক্ষেত্ৰত এই যিখন আইনী যুঁজ এই আইনী যুঁজত আপোনালোক সফল হৈছে আপোনালোকে এটলিষ্ট এটা শাস্তিৰ পৰ্যায়লৈ নিলে এতিয়া কি ধাৰাৰ ভিত্তিত কেনেকুৱা ধৰণৰ শাস্তি হৈছে এই বিষয়ে আপুনি অলপ ক'ব নেকি কেনেকুৱা ধাৰা তেওঁলোকৰ ওপৰত লাগিছিল আৰু আপোনালোকে কি বিচাৰিছিলে CBI ফালৰ পৰা এটা কথা ধন্যবাদ দিবলৈ যে খুব ফাষ্ট ট্ৰেক কোৰ্টত খুব সোনকালে অন্তত কিমান দিন 1.5 বছৰমানৰ ভিতৰত হৈছে নহয় হয়নে 13.5 মাহ হৈছে 13.5 মাহত এইটো আহিলে আৰু ইমান দিনে পেণ্ডিং হৈ আছিল আচলতে এতিয়া CJM কোৰ্টত এতিয়া 13.5 মাহত এইটো শাস্তিৰ বিধানটা আহিলে আপোনালোকে কি বিচাৰিছিলে আৰু কি আইনৰ কি ধাৰাৰ অধীনত তেওঁলোক অভিযুক্ত হৈছে হয় তেওঁলোকক ভাৰতীয় দণ্ডবিধি আইনৰ 120B 302 324 326 আৰু এক্সপ্ল'চিভ এক্টৰ 3 and 4 আৰু আনলফুল এক্টিভিষ্ট প্ৰিভেনশ্যন এক্টৰ 10 13 16 18 আৰু 20 ধাৰাত তেওঁলোকক চাৰ্জ ফ্ৰেম কৰা হৈছিলে আৰু তাৰ উপৰিও ভাৰতীয় দণ্ডবিধিৰ 121 121A 122 ঠিক আছে আমি ইমান ধাৰালৈ নাযায় আপুনি ধাৰাবিলাক কি মানে ক'ত কি তেওঁলোকৰ এক্টিভিটিছত অবৈধ বুলি পেলাই আপোনালোকে কৈছিলে এইবোৰ অলপ বুজাই দিলে হয় এতিয়াতো যেটো আমি কেছটো চলাওঁতে 120B 302 প্ৰতিষ্ঠা হৈছে কোৰ্টত আদালতত আৰু তাৰ উপৰি 302 এটেম্প্ট টু মাৰ্ডাৰ নে হয় এটো মাৰ্ডাৰ হয় এটো ম্যাক্সিমাম পানিশমেন্ট আছিল ডেথ আৰু মিনিমাম লাইফ ইমপ্ৰিজনমেন্ট আৰু যেটো ইউপি এক্টৰ সেকশন 16 আছে আনলফুল এক্টিভিষ্ট প্ৰিভেনশ্যন এক্টৰ 16 সেকশনটো ম্যাক্সিমাম পানিশমেন্ট ডেথ মিনিমাম লাইফ ইমপ্ৰিজনমেন্ট আৰু তাৰ উপৰি বিস্ফোৰক আইনৰো 3 আৰু 4 নম্বৰ ধাৰাটো আছে সেই ধাৰাটো গোচৰবোৰ প্ৰতিষ্ঠিত হৈছে মই অকমান কথা এটা জানো যে তেওঁলোকৰ পৰিয়ালে কৈছে যে ফাঁসি হ'ব লাগে বা হেৰি হ'ব লাগে এই ক্ষেত্ৰত তেওঁলোকে যাৱজ্জীৱন কাৰণটো হেৰি পাইছে সেই পৰ্যায়ত তেওঁলোকে বিচাৰ ধৰণে যে ধৰক তেনেকুৱা ধৰণৰ নকোৱা কাৰণটো কিবা সেকশনৰ কিবা বা প্ৰতিষ্ঠাগত কিবা সমস্যা হেৰি হৈছে নহয় তেনেকুৱা কথা নহয় আমাৰ হাতত যিখিনি ইনভেষ্টিগেশ্যনৰ বস্তুত মেটেৰিয়েল আছিল আমি গোটেইখিনি প্ৰডিউচ কৰিছিলোঁ এই গোটেই গোচৰটোৰ সংক্ৰান্তত 650 জন সাক্ষী লোৱা হৈছিলে আৰু 687খন ডকুমেণ্টছ কোৰ্টত প্ৰডিউচ কৰা হৈছিলে এই সাক্ষীবোৰৰ ভিতৰত ভিক্টিমৰ ফেমিলি আছিলে ইনজিউৰ্ড পাৰ্চন আছিলে তাৰ উপৰিও ডক্টৰ আছিলে তাৰ উপৰিও ফৰেনচিক এক্সপাৰ্ট আছিল হেণ্ডৰাইটিং এক্সপাৰ্ট বেলিষ্টিক এক্সপাৰ্ট গোটেইখিনি আছিলে কোৰ্টে গোটেইখিনি চালে যে চাৰে সিদ্ধান্ত যে মতামতৰ ভিত্তিতো কোৰ্টে আইডেন্ট কৰিব নোৱাৰে কোৰ্টৰ হাতত যিখিনি ডকুমেণ্টছ থাকে বা মেটেৰিয়েল থাকে সেইখিনি ভিত্তিতে দিব কিন্তু কোৰ্টে অৰ্ডাৰটো উল্লেখ কৰিছে এইটো ৰেয়াৰেষ্ট অফ ৰেয়াৰ কেছ হয় হ'লেও যিহেতু স্পিডি ট্ৰায়েলৰ এটা ফাণ্ডামেণ্টেল ৰাইটছ আছে স্পিডি ট্ৰায়েল পাব পাৰে তেওঁলোকে আসামীবিলাকে কিন্তু সেই বস্তুটো তেওঁলোকে পোৱা নাই যেটো স্পেশাল কোৰ্টখন ডিসেম্বৰৰ পৰাহে চলিছিলে না মোৰ এটা মই নিজেও ক্যাপিটেল পানিশমেন্ট সমৰ্থক নহয় মই কিন্তু মই এই কথা জানিব বিচাৰিছোঁ যেটো আমাৰ ইয়াত ক্যাপিটেল পানিশমেন্ট ব্যৱস্থা আছে আৰু আপুনি ক'লে যে আদালতে এইটো ৰেয়াৰেষ্ট অফ ৰেয়াৰ কেसेছ বুলি কৈছে এইটো আৰু একেলগে 28 জন লোকৰ মৃত্যু হৈছে এই এনেকুৱা এটা হত্যাযজ্ঞৰ নায়ক বুলি কোৱা হৈছে তেওঁলোকক আৰু আদালতে তেওঁলোক দোষী সাব্যস্ত কৰিছে গতিকে কি কাৰণত তেওঁলোকে ক্যাপিটেল পানিশমেন্টে বাছি গ'ল কিবা আইনৰ ধাৰা আছে যে যাৰ কোনোবাই যেটো তেওঁলোকৰ পৰিয়ালবৰ্গ দাবী কৰিছে কিবা এনেকুৱা হেৰি আছে মই এটা জানিবৰ কাৰণে খুজিছোঁ মানে নহয় এই যিখিনি ধাৰাৰ ভিতৰত আসামীবিলাকক দোষী সাব্যস্ত কৰা তাৰ ভিতৰত 302 ভাৰতীয় দণ্ডবিধি আৰু 16 নম্বৰ ধাৰা অনৈতিক কাৰ্যকলাপ আইন 1967 এইটো গুৰুতৰ ধাৰা ইয়াত ম্যাক্সিমাম পানিশমেন্ট আছে আৰু কোৰ্টে অৰ্ডাৰটো লিখিছে যে এইটো ৰেয়াৰেষ্ট অফ ৰেয়াৰ কেছ এইটো প্ৰসিকিউশ্যন সফল হৈছে কিন্তু যেহেতু তেওঁলোকে 10 বছৰ ধৰি জেলত আছে ৰঞ্জন ডেমেৰি 3 বছৰ ধৰি জেলত আছে বাকি আসামী এজনী ছোৱালী বিট থৰাই তেওঁ 4 বছৰ ধৰি আছে বাকি কিছুমান 10 বছৰ ধৰি জেলত আছে আৰু এই গোচৰটো প্ৰথম কামৰূপ মহানগৰ জিলাৰ সত্ৰ আদালতত চলিছিল কিন্তু পিছত যেতিয়া স্পেশাল কোৰ্ট এষ্টাব্লিছ হ'ল চানমাৰীত তেতিয়াৰ পৰাই ভালকে দৈনিক ভিত্তিত চলিছিলে তেতিয়াহে তাত গোচৰ প্ৰক্ৰিয়াটো আগবাঢ়িছিলে এতিয়া হয় মই আহিম আপোনাৰ মানস শৰণীয়াৰ ওচৰত আহিছে মানস শৰণীয়া ডাঙৰীয়া আপোনালোকৰ এই গোটেই ৰায়টোলৈ কি বক্তব্য দিব আৰু মই এই কথা তেওঁ যিটো প্ৰশ্ন সুধিছে যে আপোনালোকে নিঃসন্দেহে আপুনি পানিশমেণ্ট এগেইনষ্টত আপুনি কৈছে যে পানিশমেণ্ট হ'ব নালাগে বুলি কৈছে কিন্তু কি যুক্তি দিছিল যে কিহৰ কাৰণে পানিশমেণ্ট হ'ব নালাগে কি কথা আপোনালোকৰ কি বক্তব্য আছে প্ৰথমতে মই কিন্তু আপুনি প্ৰশ্নটো দিয়াৰ আগতে মোৰো অলপ দায়িত্ব আছে এজ এ লয়াৰ যে অকল মোৰ ডিফেন্সৰ কাৰণেই যে কৰিম আমি আমাৰ আইনজ্ঞসকলৰ কথাটো হ'ল যে সত্যটো প্ৰতিষ্ঠা হওক সি ডিফেন্স লয়াৰে হওক প্ৰসিকিউশ্যনৰ লয়াৰে হওক গতিকে এইটো এটা কোন দোষী কোন নিৰ্দোষী কেতিয়াবা নিৰ্দোষীও দোষীৰ লগত সোমাই যায় কেতিয়াবা দোষীও নিৰ্দোষীৰ কাৰণে হাৰি যায় গতিকে আমাৰ কথাটো হ'ল কি যে আইনৰ যিটো ভাৰতবৰ্ষৰ যিটো জুডিচিয়েল ছিষ্টেম তাত সত্যটো প্ৰতিপন্নৰ কাৰণে চৰকাৰী পক্ষৰ পৰাই হওক ডিফেন্সৰ লয়াৰৰ পৰা তেওঁলোকে তেওঁলোকৰ
কথাবিলাক উপস্থাপন কৰিব লাগে প্ৰথমতে কথাটো হৈছে যে তাৰ আগতে মই এটা কথা কৈ লওঁ যে এই ব্ৰহ্মাস্ত্ৰ দুৰ্ঘটনাটো যিসকল লোক নিহত হৈছিল তেওঁলোকৰো মোৰ কিন্তু নিজৰ এটা সহমৰ্মিতা হেৰি এটা আছে সেইটো কিন্তু মই নুই কৰি কথাখিনি কোৱা নাই সেইটো অন্য একো ভাবিব নালাগে ভাৰতীয় যিটো এইটো আপোনাৰ আইন ব্যৱস্থা বিচাৰ প্ৰক্ৰিয়া তাত কৈছে যে ভাৰতবৰ্ষৰ ক্ষেত্ৰত বা কমনৱেলথ কাণ্ট্ৰিবিলাকত দোষী ব্যক্তিজনক নিৰ্দোষী হিচাপে বিচাৰ কৰা আৰু সেইটো চৰকাৰৰহে দায়িত্ব যে এইবাৰ আমাৰ সাক্ষী প্ৰমাণৰহে দায়িত্ব যে এইজন মানুহ দোষী কিন্তু কিছুমান অন্য দেশ আছে যিসকলে মানুহজনে ডিছপ্ৰুভ কৰিব লাগে যে মই দোষী নহয় তেওঁক দোষী বুলিহে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কিন্তু ভাৰতবৰ্ষত কোৱা যে নিৰ্দোষী এই ঘটনাটোত এই যিকেইজনক আজি যাৱজ্জীৱন কাৰাদণ্ড দিলে বা 7 বছৰ দি তেওঁলোকক 10 বছৰ থকাৰ কাৰণে যাবলৈ দিলে তেওঁলোকে সঁচাকৈ ইয়াত জড়িত নে এই কথাটো কিন্তু আজি যদিও মানে লাইফ ইমপ্ৰিজনমেণ্ট দিছে মই ভাবোঁ যে এইটো আজি কিন্তু কোৰ্টত সত্য প্ৰতিষ্ঠিতটো নহ'ল কাৰণ কিয় আমাৰ ভাৰতবৰ্ষৰ এখন এভিডেন্স এক্ট অৰ্থাৎ সাক্ষী কেনেকৈ ল'ব লাগে তাত এটা প্ৰচিডিউৰ এটা আছে ছেকশ্যন কিছুমান আছে কেনেকৈ ল'ব লাগে আজি মোৰ বন্ধুজনে কোৱাৰ নিচিনা তেওঁলোকে আগষ্ট মানৰ পৰা আহিছে এই কেছটোত তাৰ আগত যিবোৰ সাক্ষী হৈছে মই দেখিছোঁ তেওঁতো বাকীবোৰ পঢ়িছে যদিও এই সাক্ষীবোৰৰ 650টা সাক্ষীৰ কোনোৱে কিন্তু কোৱা নাই নাম কৈ যে এই ঘটনাটো লগত এই কেইজন মানুহ জড়িত আছে মই দেখিছোঁ প্ৰথম কথা দ্বিতীয় কথা যদি সাক্ষীক প্ৰমাণ নাথাকে কিবা ডকুমেণ্টাৰী প্ৰমাণ থাকে নেকি সেইটোৰ ক্ষেত্ৰতো কিন্তু কোৰ্টত তেনেকৈ প্ৰতিষ্ঠা কৰিব পৰা নাই বাট তাৰ থাৰ্ড এটা ফ'ৰ্থ আহিব যে চাৰ্কামষ্টেঞ্চিয়েল এভিডেন্স সেইটোত কিবা লিংক পায় নেকি য'ত লিংকটো চেইনটো ব্ৰেক হ'ব নালাগে দিছ ইজ 3টা হেৰিত জেনেৰেলি ইন জেনেৰেল এই 3টাত মানুহ এজনক কনভিকশ্যন দিব পাৰে আৰু এই কেছটোত মই দেখিছোঁ সাক্ষীক প্ৰমাণ হিচাপে 365ৰ এজনক কোৱা নাই 3জন মানে কৈছে তাত কৈছে যে মই আজি নীলিম দৈমাৰীৰ কথাটো কৈছোঁ আপুনি মই বিশ্লেষণ কৰিব দিয়াৰ কাৰণে কৈছোঁ নীলিম দৈমাৰীক আজি 7 বছৰ কাৰাদণ্ড বিকজ তাৰ দেউতাকে কোৱা কাৰণে কোনেও কোৱা নাই নীলিম দৈমাৰী এনডিএফবি বুলি নীলিম দৈমাৰীক যেতিয়া 6 ছেপ্টেম্বৰত আপোনাৰ তুৰাত ধৰিছিলে কিন্তু আমাৰ এইটো দুৰ্ঘটনা ঘটিছে 30 অক্টোবৰ গোটেই তাত তুৰাত থকাৰ পিছত 16 অক্টোবৰত তাক গুৱাহাটীৰ পল্টন বজাৰ কেছ এটাত আনিলে হাউ হি ইজ ইনভলভ ইন দিছ বম্ব ব্লাষ্ট আপুনি চাওক সি যদি আজি তেওঁক দিছে কিয় তেওঁৰ দেউতাকে কোৰ্টত আহি কৈছে যে সি গুৱাহাটীত পঢ়িব আছিল পঢ়িব আহোঁতে সি পেপাৰত পালোঁ তাক বোলে তুৰাত ধৰিলে পেপাৰত কৈছে সি এনডিএফবিত জইন কৰা বুলি কৈছে এইটো পেপাৰৰ নিউজ দিছে হিয়াৰ্ছ এভিডেন্স সিটোৰ কাৰণে নীলিম দৈমাৰী বেন অৰ্গেনাইজেশ্যনৰ সদস্য হিচাপে পানিছমেণ্ট দিছে মই কথাটো ক'ব কৈছোঁ তাৰমানে আপুনি ক'ব খুজিছে নেকি যে আদালতে সেইকাৰণে কৈছোঁ যে প্ৰমাণ মই কোৰ্টক মানে কোৰ্টৰ জাজবিলাকক হিউমেন বিং তেওঁলোকক কেতিয়াবা অনিচ্ছাকৃতভাৱে কেতিয়াবা ভুল হয় কিন্তু তেওঁ ভুল কৰা বুলি নাজানিব পাৰে ভুল হয় আৰু তেওঁ হিউমেন বিং তেওঁ কি ছ'চাইটিত থাকে তেওঁ কি চিন্তাধাৰাৰ মানুহ তেওঁৰ পৰিৱেশ কি সিও কেতিয়াবা ইনফ্লুৱেঞ্চ কৰে আপুনি ডিনাই কৰিব নোৱাৰে মই কথাটো ক'ব দিয়ক ডিনাই কৰিব নোৱাৰে গতিকে তেওঁ এই সাক্ষীবিলাকক যেতিয়া আমি জাজমেণ্ট দিয়াৰ আগত তেওঁ সেইটো গ্ৰহণযোগ্যতা কিমান আছে এইজন সাক্ষী আনে এই এভিডেন্স এক্টত CRPC তাৰ গ্ৰহণযোগ্যতা কিমান আছে 2টা কনফেশ্যনেল ষ্টেটমেণ্ট আছে 2টা কনফেশ্যনেল ষ্টেটমেণ্টৰ বেচিছ হৈছে কিন্তু কনভিকশ্যন হৈছে যদি মই কওঁ বাকী যি লাইফ ইমপ্ৰিজনমেণ্ট হ'ল সেইটো কি সত্য নহয় সেইটো আপুনি যদি আমাৰ বৰঠাকুৰ আছে দাসো আছে আপোনালোকেও জানে তথাপি মই তেওঁলোকক অলপ এডভকেট কেনে বেছি জানে বুলি ধৰি লৈছোঁ 164ত কনফেশ্যনেল ষ্টেটমেণ্ট দিয়ে তাত কিছুমান প্ৰচিডিউৰ আছে কিমান ষ্টেজ আছে মানুহজনে ক'লে তোমাৰ এইটো তোমাৰ লাগিছে বা তুমি ক'বা নে নক'বা নক'ব পাৰে ৰিফ্লেকশ্যন টাইম আছে এই গোটেই কথাবোৰ চাই দেখিলোঁ যে অজয় বসুমতাৰ এটা কনফেশ্যনেল ষ্টেটমেণ্ট আছে সেইটো তেওঁ কোৰ্টে ৰিলাই কৰিছে আমাৰ মতে সেই কোৰ্টৰ সেইটো এডমিছেবল নহয় বিকজ সেইটো ৰেকৰ্ড কৰোঁতে মেজিষ্ট্ৰেটৰ এখন চাৰ্টিফিকেট দিব লাগে যে মই এই কনফেশ্যনেল ষ্টেটমেণ্ট ৰেকৰ্ড কৰিলোঁ তেওঁক এইখিনি কৈছিলোঁ তেওঁ এইখিনি মানিছে আৰু ক'বলৈ সেই চাৰ্টিফিকেটত মেজিষ্ট্ৰেটৰ চহী নাই ছিগনেচাৰ নাই অনচাইবৰৰ এটা কনফেশ্যনেল ষ্টেটমেণ্ট আছে যিটোৰ ওপৰত ভিত্তি কৰি আজি কনভিকশ্যন দিছে সেইটোত মেজিষ্ট্ৰেটৰ পেজত চহী নাই ব্লেংক পেজ সেইখনো কোৱাৰ পৰা আঠাই নিওঁতো দিব পাৰে আৰু থাৰ্ড এটা কৈছোঁ মই 3টা বেচিছত কনভিকশ্যনটো হৈছে 2টা কনফেশ্যনেল ষ্টেটমেণ্ট
দুজনৰ এটা হ'ল দুখন গেজেট ৰঞ্জন দৈমাৰীৰ এই যিটো NDFB সংগঠন আছে তেওঁ যিটো তেওঁ থকা বুলি কৈছে সেইটো 2006 চনৰ 23 নৱেম্বৰত বেন কৰিছিল চেণ্ট্ৰেল গভৰ্ণমেণ্টে আকৌ 2 বছৰৰ কাৰণে আকৌ পুনৰাবৃত্তি 23 নৱেম্বৰ 2008ত কৰিছে অৰ্থাৎ ঘটনাটো ঘটিছে বেন পিৰিয়ডত 30 অক্টোবৰ 2008 কাৰণে গতিকে বেন অৰ্গেনাইজেশ্যনে কৰা বুলি এইটো ধৰে কিন্তু যি দুখন বেন অৰ্গেনাইজেশ্যনৰ নটিফিকেশ্যন প্ৰুফ কৰিব লাগিছিল এভিডেন্স একবাৰতে প্ৰুফ হোৱা নাই আজি সেই দুখন নটিফিকেশ্যন আইডাৰ অৰিজিন কপি এটা আনিব লাগিছিল থাউজেণ্ড গভৰ্ণমেণ্ট গেজেট ওলা এখন গেজেট আনিব লাগিছিল নতুবা এই ডকুমেণ্টখন চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হোম মিনিষ্ট্ৰীৰ কাষ্টডিয়ান তেওঁলোকৰ থ্ৰুদি প্ৰুফ কৰিব লাগে ইয়াত দুখন ফটোকপি আনি দিছে আনি কৈছে এক্সিবিটেড ডকুমেণ্ট বুলি কৈছে এভিডেন্স এক্টত ফটোকপি মানে হেৰি গ্ৰহণ কৰা নহয় তাক ডকুমেণ্ট হিচাপে ঠিক আছে মই কৈছোঁ গোটেই সেইকাৰণে মই কৈছোঁ যে আচলতে এই যিটো আজি যিটো জাজমেণ্ট দিছে জাজমেণ্টটো মোৰ কাৰণে মই এজ এ ডিফেন্স লয়াৰ হিচাপে মই গ্ৰহণযোগ্য নহয় তাত বহুতো লোভ চল লৈছে আৰু মোৰ মতে এইটো বেনিফিট অফ ডাউটত গোটেইবিলাকক খালাজে দিব লাগিছিল ঠিক আছে আপোনাৰ কথালৈ মই আহিম মই শান্তনু বৰঠাকুৰ আছে দীপজিৎ দাস আহিম মই আপোনালোকৰ ওচৰলৈ কাৰণ কোৰ্টৰ আদালতৰ ভিতৰৰ কিছুমান কথা আছে আৰু আদালতে যি ৰায় দিছে আচলতে সমগ্ৰ অসমবাসী তাক আদৰণি জনাইছে এই বিষয়ে আৰু কথা পাতিম কিন্তু তাৰ পূৰ্বে মই লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আমি আজি এটা গুৰুত্বপূৰ্ণ বিষয়ৰ উত্তৰ বিচাৰি আছোঁ আৰু আজি যিটো 30 দহৰ ৰায়দান এই ৰায়দান সন্দৰ্ভত অভিযুক্তসকলৰ অধিবক্তা মানস সৰণীয়ে ইতিমধ্যে কৈছে যে ইয়াত প্ৰচিডিউৰেল লেপছেছ আছিলে জাজমেণ্টৰ ক্ষেত্ৰত এই বিষয়ে আমি আৰু অধিকত আপুনি যিহেতু আমাৰ ইয়াত আছে CBI লয়াৰ আছে আমাৰ অধিবক্তা শান্তনু বৰঠাকুৰ আছে আৰু মই সুমিতা হাজৰিকাৰ ওচৰলৈ যাম কিন্তু তাৰ পূৰ্বে মই অকণমান আকৌবাৰ হেমন্ত বেজৰ ওচৰলৈ গৈছে আমাৰ সাংবাদিক তেওঁ ইতিমধ্যে এই গণেশগুৰিৰ বিস্ফোৰণত আহত নিহত পৰিয়ালবৰ্গৰ সৈতে আছে হেমন্ত এতিয়া তেওঁলোকৰ আৰু কোনে এই বিষয়লৈ আৰু কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হেমন্ত মই জানিব বিচাৰিছোঁ হেমন্ত নিশ্চয়কৈ প্ৰণয় বৰদলৈ ডাঙৰীয়া মই হেঙেৰাবাৰীত উপস্থিত আছোঁ আৰু বীৰেণ তেৰণৰ পিতৃ সেই বীৰেণ তেৰণেও যি 30 দহত তেওঁ নিহত হৈছিলে মই পিতৃৰ কাষলৈ যাম কমলেশ্বৰ তেৰণ আপোনাৰ পিতৃ আপুনি যিহেতুকে এজন পিতৃ আপোনাৰ সন্তানে প্ৰাণ হেৰুৱাইছিলে 30 দহৰ সেই ভয়াৱহ দিনটোত আজি কিন্তু আপোনালোকে 10 বছৰ ন্যায়ৰ কাৰণে অপেক্ষা কৰিবলগীয়া হ'ল আজি ফলাফল ওলাল যিসকল মূল খলনায়ক সেই খলনায়কসকলক যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰা হৈছে কি ক'ব এই মুহূৰ্তত এই যিটো ৰায় সেই ৰায়ক লৈ আপুনি সুখী নে মই সেই ৰায়ৰ মতে যিটো আজি সেই তাহানি 2008 30 অক্টোবৰ যিটো এইটো হৈ গ'ল আজি 10 বছৰ উকলি গ'ল আজি অলপতে সব দুখী মানে ভুক্তভোগীসকলে আই মাতৃ খুৰা খুৰী তেওঁলোকে কৈছে তেওঁলোকৰ যিটো মন্তব্য দাঙি ধৰিছে ফাঁচি দিব লাগে কিন্তু আমাক এই ভুক্তভোগীসকলক এই CBI আদালতে আমাক আমন্ত্ৰিত কৰি আমাক হেৰি ৰায়দান বিচাৰিলে ৰায়দান বিচাৰি আজি 11 বছৰ ভৰি দিছে তাৰপিছত গৈ আজি ৰায়দান জাৰি কৰিলে কি যাৱজ্জীৱন কাৰাদণ্ড কিন্তু 10 জনক দিছে আৰু কৈছে কি জেলত যেতিয়া প্ৰেৰণ হয় ৰজাঘৰীয়াই কি কয় মই জেলত থাকিও মানে বুৰলেন মামি বনাইহে এৰিম তেনে এটা হুংকাৰ দি গ'ল তাৰপিছত গৈ আৰু তেওঁ যাৱজ্জীৱন কাৰাদণ্ড দিছে কিন্তু এই কৈছে বোলে সেইটো কৈছে হাইকোৰ্টত যাম হাইকোৰ্টত গৈ আমি ন্যায় বিচাৰি যাম সেই পৰ্যন্ত মই টিভিতে চাই আছোঁ আপোনাৰ চেনেলতে চাই আছোঁ গতিকে যিটো আজিৰ যিটো ব্যৱস্থা হ'ব লাগে আজি আই মাতৃসকলে যিটো ফাঁচী প্ৰদান বিচাৰিছে মই সেইটোৱে বিচাৰোঁ আৰু বিশেষ আৰু কি ক'ম
আৰু মই নিশ্চয়কৈ তেওঁ বীৰেন তৰুণৰ পিতৃয়েও ইয়াত ফাঁচীৰ ৰায় তেওঁলোকে বিচাৰে আৰু এই যিটো ৰায় সেই ৰায়ক লৈ তেওঁ সন্তুষ্ট নহয় আৰু এগৰাকী প্ৰত্যক্ষদৰ্শী আছে যিহেতুকে সেই সময়ত আপুনি নিজে উপস্থিত আছিল য'ত বোমা বিস্ফোৰণ হৈছিল আজি যিহেতুকে 10 বছৰৰ পিছত সুদীৰ্ঘ 10 বছৰৰ ন্যায়ৰ অপেক্ষাত আজি তেওঁলোকে যিহেতুকে আজি শাস্তি প্ৰদান কৰিছে এই ৰায়টোক লৈ আপুনি কি ক'ব কি ক'ম আৰু যিখিনি এই আজি 10 বছৰৰ মূৰত যিটো চৰকাৰে যিটো ৰায় দিলে সেইটো ৰায়ত কোনো সন্তুষ্ট নহয় কাৰণ মৃত্যুদণ্ড দিয়াহেঁতেন হয়তো আত্মাকেইটা শান্তি পালেহেঁতেন তেখেতসকলে এতিয়া জীয়াই থাকিব হয় বছৰে বছৰে বা মাহে মাহে তেখেতসকলক আমি আপোনালোকে টিভি চেনেলত দেখাই থাকিব কিন্তু তেখেতৰ আত্মীয় বৰ্গবিলাকেতো হেৰি মানে সান্তনা নাপাব তেখেতক যদি এখেতসকলক যেনেকৈ মাৰিছিলে বোমা বিস্ফোৰণ তেখেতসকলক যদি ফাঁচি দিলেহেঁতেন তথাপিতো শান্তি পালেহেঁতেন আত্মায়ো শান্তি পালে বোলে আমাৰ জমদূত আমাৰ লগতে আহিল আৰু নিশ্চয়কৈ এইসকল সাধাৰণ লোকৰ মন্তব্য তেওঁলোকে ক'ব খোজে যে এই যি ৰায় সেই ৰায় যথোপযুক্ত হোৱা নাই বুলি তেওঁলোকে মন্তব্য কৰে আপুনি আজিও বজাৰখন সামৰি আহিছে আৰু সেই দিনটোতো আপুনি তাতেই বজাৰ কৰি আছিল আৰু সেই বিস্ফোৰণত আপুনি আহত হৈছিল আজি প্ৰাগ নিউজৰ আগত কি মন্তব্য কৰিব যিহেতুকে আজি শাস্তি প্ৰদান কৰা হ'ল সেই ন্যায়টো যথোপযুক্ত হৈছে আমি এতিয়া বহুতক দেখা পাইছোঁ বহুত চিনাকি মানুহ মৰি গ'ল অটোৱালা হওক বা দোকানী হওক কিবা হওক মৰি গ'ল কিন্তু আমি অলপ দাগী হৈছোঁ বা পইচা চইচাও সেনেকৈ ল'ব জানা এনেই অলপ কিবা ক্ষতিসাধনৰ বিষয় পাইছোঁ কিন্তু ল'ৰাটোৰো বা মোৰো একো হোৱা নাই কিন্তু চিনাকি মানুহ মৰি গ'ল কিন্তু ৰাইজে যোনটো বিচাৰিছে সেইটোৱে বিচাৰোঁ মোৰ মতেদি ৰাইজে যোনটো এটা মানে ফাঁচীৰ অৰ্ডাৰ সেইটোৱে তাৰমানে বিচাৰোঁ ইমান মানুহ মৰি গৈছে এজন মানুহ হৈ পিনে ইমান মানুহক অনিষ্ট কৰিছে সেইটোৱে বিচাৰোঁ আৰু নিশ্চয়কৈ প্ৰায় 28 জন লোকে নিহত হোৱা এই যিটো ধাৰাবাহিক বিস্ফোৰণত এই যিসকল খলনায়ক সেই খলনায়কসকলে প্ৰকৃতাৰ্থত শাস্তি হিচাপে মৃত্যুদণ্ড পাব লাগে সেই কথাটো এইসকল ৰাইজৰ আহ্বান আপুনি কি ক'ব খুজিব কি ক'ব মানে কি ৰঞ্জন দৰিক মানে কি ফাঁচীৰ দণ্ড দিব লাগে যিহেতু আমাৰ গণেশগুৰিত আৰু ফুলৰাই মানে হেৰিটো কৰিছে ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ সেই গণেশগুৰিৰ সেই বিস্ফোৰণথলীত যিসকল আহত নিহত পৰিয়াল আছে প্ৰত্যেক পৰিয়ালবৰ্গৰ প্ৰত্যেকে বিচাৰিছে যে আচলতে এই ঘটনাত দোষীসকলৰ আচলতে তেওঁলোকক মৃত্যুদণ্ড দিব লাগে বুলি তেওঁলোকে দাবী কৰিছে সেই দাবী তেওঁলোকে পূৰ্বতো কৰিছে এতিয়াও সেই দাবী অব্যাহত ৰাখিছে আমি বিৰতিলৈ যোৱাৰ পূৰ্বে ইতিমধ্যে মানস সৰণীয়াই এই গোটেই যিটো ৰায়দানৰ প্ৰচিডিউৰেল লেপছেছৰ কথা কিছুমান কৈছিলে যিহেতু CBI অধিবক্তা ইয়াত আছে দিব্যজিৎ দাসজনে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ প্ৰকৃতাৰ্থত যিখিনি মানস সৰণীয়াই কথাখিনি কৈছে তাৰ কিমান যুক্তি আছে কি ক'ব আচলতে মই মানৱ দাই যিখিনি কথা কৈছে এই কথাখিনি মই একমত নহয় এই গোচৰটোৰ সংক্ৰান্তত আদালতে CBI পক্ষৰ পৰা মানে চৰকাৰৰ পক্ষৰ পৰা গোচৰটো প্ৰতিষ্ঠা কৰাত সফল হৈছে আৰু 2 নম্বৰতে মই কথা কওঁ গোটেই ঘটনাটো হৈছে চিৰিয়েল ব্লাষ্ট ঘটনাটো আপোনাৰ 4খন ডিষ্ট্ৰিক্টৰ 9 ঠাইত হৈছিলে কুকুৰাঝাৰ 3খন ঠাইত বৰপেটা 2খন গণেশগুৰি 3খন আৰু বঙাইগাঁৱত 1খন ঠাইত হৈছিলে আৰু এটা ক্ৰিমিনেল কনস্পিৰেচি আণ্ডাৰত হৈছিলে বস্তুটো এতিয়া যেতিয়া ষড়যন্ত্ৰ হয় কেতিয়াও কোনো কৈ থৈ নাযায় যে মই আমুকত গাড়ীখন থৈ আহিম বুলি আৰু গোটেই সেইকাৰণে ডাইৰেক্ট এভিডেন্স পোৱা নাই আৰু গোটেই ঘটনাটো হৈছে চাৰ্কামস্টেঞ্চিয়েল এভিডেন্সৰ ওপৰত আৰু CBI সফল হৈছে চাৰ্কামস্টেঞ্চিয়েল এভিডেন্সবিলাক কানেক্ট কৰাত আৰু 2 নম্বৰতে মই নীলিম দৰমাৰীৰ কথাটো কওঁ নীলিম দৰমাৰীক টুৰা পুলিচে এৰেষ্ট কৰিছিল 4/9/2008 আৰু যেতিয়া তেওঁ এৰেষ্ট কৰিছিলে তেওঁৰ হাতৰ পৰা এখন বড়ো লেংগুৱেজৰ এখন লেটাৰ উদ্ধাৰ কৰিছিল যিখন জৰ্জ বড়োৱে লিখিছিল আৰু 2 নম্বৰতে এটা পেন ড্ৰাইভ উদ্ধাৰ কৰিছিলে আৰু পেন ড্ৰাইভটো ফৰেনচিকলৈ পঠোৱা হৈছিলে আৰু এইটো আদালতত এইটো প্ৰমাণ কৰা হৈছিলে ফৰেনচিক এক্সপাৰ্টৰ দ্বাৰা আৰু 2 নম্বৰত তাৰপিছত কথাটো হ'ল যে যিটো কনফেশ্যনেল ষ্টেটমেণ্ট পেন ড্ৰাইভটো ডিটেইলছবিলাক আছিলে কেনেকৈ এক্সপ্ল'শ্যনবিলাক হ'ব কেনেকৈ বম বনোৱা যাব আৰু 3 নম্বৰ কথাটো হ'ল কনফেশ্যনেল ষ্টেটমেণ্টৰ কথাটো এইটো জুডিচিয়েল মেজিষ্ট্ৰেটে সঠিকভাৱে ৰেকৰ্ড কৰিছে চাৰ্টিফিকেশ্যনত চহী নাথাকিলে এইটো কেছটো উৰি নাযায় কেতিয়াও আৰু এই ক্ষেত্ৰত মই কওঁ যে CBI সফল হোৱাৰ কাৰণেই গোচৰটো প্ৰতিষ্ঠা সফল হোৱাৰ কাৰণে কোৰ্টে আজি কনভিক্ট কৰিব পাৰিছে আৰু তাৰোপৰিও কোৰ্টে গোটেইখিনি চালি যাই চাইছে কিয়নো নহ'লে মিডল গোৱাৰীক বেনিফিটৰ ডক্টৰ খালাচ নিদিলেহেঁতেন কোৰ্টে সেইখিনি মই ক'ব লগা মই এক মিনিট ক'ব পাৰিম নেকি মানে আমাৰ ভাৰতৰ যিটো মই আইনী বিচাৰ প্ৰক্ৰিয়াৰ কথাটো কৈছোঁ ইয়াত এটা কথা কৈছে মই সাক্ষীৰ কথাৰ বেছ কৰিহে কথাটো কৈছোঁ যে কথাটো হ'ল এনেকুৱা যে যদি ফুল প্ৰুফ নহয় সম্পূৰ্ণ যদি প্ৰমাণ নহয় যে এই মানুহজনে এইজনে কৰিছে তেতিয়া জেনেৰেলি সুপ্ৰিম কোৰ্টে কিবা এটা কেছত কৈছে যে বা আমাৰো এটা ভাৰতীয় আপ্ৰবাক্য আছে যে এজন নিৰ্দোষী হেৰি হোৱাতকৈ 10জনক বা 100জনকে এৰি দিয়া হওক এতিয়া এই কেছটোত আমি দাসে কোৱাৰ নিচিনা জাষ্ট তেওঁ মানে নীলিমৰ কথা নীলিমক যদি 4 বা ছেপ্টেম্বৰতে টুৰাত ধৰিলা পেন ড্ৰাইভ চিজ কৰিলা চিঠিখন চিজ কৰিলা যিখন চিঠিত বম ফুটাব বুলি কৈছে তুমি ফুটিল কেনেকৈ
যদি চিঠিখনেই পাইছে আগজাননী জাষ্ট কথাটো ক'ব দিয়ক গতিকে মই ক'ব খুজিছোঁ যে তেওঁলোকে যদিও আজি ইয়াত তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হৈছে 10 জনক কিন্তু এইটো CBI সম্পূৰ্ণৰূপে ইনভেষ্টিগেশ্যনটো গাফিলতি কৰিছে আৰু তেওঁলোকে এইটো সম্পূৰ্ণভাৱে যাৱজ্জীৱন কাৰাদণ্ড দিব পৰাকৈ প্ৰুফ কৰিব পৰা মোৰ এটা পোনপটীয়া কথা আছে NDFB এই ঘটনাত জড়িত হয় নে আপুনি কি কয় নাই NDFB জড়িত হয় না নহয় মই ক'ব নোৱাৰোঁ কাৰণ কিয় ক'ব নোৱাৰোঁ মই কিয় ক'ব নোৱাৰোঁ এই যিকেইজনক ইয়াত আনিছে তেওঁলোকক বিচাৰ প্ৰক্ৰিয়াত সম্পূৰ্ণভাৱে প্ৰুফ কৰিব লাগিব মই আগতে কৈছোঁ যে ভাৰতীয় যিটো আইনৰ বিচাৰ প্ৰক্ৰিয়া আপুনি কৈছে প্ৰুফ হোৱা নাই প্ৰুফ হোৱা নাই একেবাৰে প্ৰুফ হোৱা নাই মই সংকাতত এড কৰিব খুজিছোঁ যে নীলিম দৈমাৰীৰ কথাটো কি হ'ল CBI গোচৰটো তদন্তভাৰ লৈছিল FIR দিছিলে CBI 9খন FIR 19/12/2008 সেইকাৰণে CBI গাফিলতিৰ কথা নাহেই তাৰ আগতে নীলিম দৈমাৰী এৰেষ্ট হৈছে 49ত তুৰা পুলিচত সেই গোচৰটো এতিয়াও চলি আছে নাই নাই মই কথাটো কোৱা নাই নীলিম দৈমাৰীৰ পৰা যদি তেওঁ পেন ড্ৰাইভ পাইছে বম ফুটোৱা চিঠি পাইছে তে সেইজন ল'ৰাক ধৰিলা তাত প্ৰটেক্টিভ মেজাৰ্ছ কিয় বম নোৱাৰিলা যদি তেওঁলোকৰ লেবছ হোৱা নাই মই শান্তনু বৰধৰ চিজাৰটো নহয় মই বৰধৰৰ ওচৰত আহিছোঁ মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ আচলতে ইয়াত প্ৰচিডিউৰেল লেপছৰ কথা আহিছে কিন্তু এই ঘটনাটো আৰু এটা কথা মই জানিব মন গৈছে আচলতে যিটো কথা আমাৰ সাধাৰণতে কোৱা হয় জাষ্টিছ ডিনাইড ইজ জাষ্টিছ ডিলেড ইজ জাষ্টিছ ডিনাইড আৰু এক প্ৰকাৰ এই 10টা বছৰ হৈ গ'ল এই ঘটনা হোৱাৰ আৰু একেলগে ভাবিলে আচৰিলে যে 28জন মানুহৰ এটা ঘটনাত প্ৰাণহানি হৈছে 450ৰ অধিক লোকৰ 540 অত্যন্ত মৰ্মান্তিক এটা শোকাব ঘটনা কিন্তু এই ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া 10 বছৰৰে আৰু ইতিমধ্যে এইটো অৱধাৰিতৰ বাবে প্ৰমাণিত হৈ গৈছে NDFB এই ঘটনাত জড়িত তাৰ পাছতো কিন্তু কনভিক্ট কৰিব পৰা নাছিলে আৰু CBI কোৰ্টে এইটো কৰিলে আপুনি সামগ্ৰিকভাৱে এই গোটেই প্ৰক্ৰিয়াটো আপুনি কি বুলি অভিহিত কৰিব কি চাওক মই অকণমান সময় যদি দিয়ে মই দুটামান কথা কওঁ প্ৰথম কথাটো হ'ল যে মানসদাই যিটো কথা কৈছে প্ৰচিডিউৰেল লেপছ বুলি হয়তো ঠিক কথাটো ক'ব খোজা নাই এপ্ৰিচিয়েশ্যন অফ এভিডেন্সত অলপ হেৰি আছে সেই কথাটো কৈছে গতিকে সেইটো হৈছে নে নাই সেইটো আমি গম নাপাওঁ সেইটো আমি যেহেতুকে এটা জাজমেণ্ট ওলাই গ'ল এটা বিচাৰ প্ৰক্ৰিয়াৰ মাজেৰে গৈ আমি এতিয়া যিটো কথা ধৰিব লাগিব তেওঁক দোষী বুলি আমি সাব্যস্ত হৈছে বুলিয়ে এটা প্ৰিজাম্পশ্যন সেইটো থাকিব যেতিয়ালৈকে উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ে সেইটোৰ সেই জাজমেণ্টটো ঘূৰাই নিদিয়ে বা সেই জাজমেণ্টটো কোৱাছ নকৰে তেতিয়ালৈকে ৰিভিউ নকৰে গতিকে তেতিয়ালৈকে আমি সেই বুলিয়ে ভাবিব লাগিব প্ৰথম কথাটো হ'ল সেইটো দ্বিতীয় কথাটো হ'ল আপোনাৰ যে যিটো কথা প্ৰথমতে আপুনি সুধিছিলে যে কিয় প্ৰাণদণ্ড ফাঁচি দিয়া নহ'ল বা বহুতে যেতিয়া দাবী কৰি আছে মই সেই ক্ষেত্ৰত এটা কথা ক'ব খোজোঁ আপোনাক যে কোৰ্টে ন্যায়ালয়ে সদায় এটা ৰেয়াৰেষ্ট অফ ৰেয়াৰ কেছত ফাঁচি দিয়ে প্ৰথম কথা দ্বিতীয় কথা সদায় তাত কিছুমান মিটিগেটিং আৰু এগ্ৰেভেটিং চাৰ্কামষ্টেঞ্চ দুইটা কথা চায় তাৰ ভিতৰত তেখেতে বোধহয় কিছু মিটিগেটিং চাৰ্কামষ্টেঞ্চৰ কথা কৈছে যিবিলাকৰ কাৰণে আপোনাৰ ফাঁচি নিদি তেওঁক যাৱজ্জীৱন কাৰাদণ্ড দিলে গতিকে 3 নম্বৰ এনেকুৱা এটা কথা আছে যে শেহতীয়াকৈ ভাৰতবৰ্ষৰ যিটো ন্যায় প্ৰক্ৰিয়া সেই ন্যায় প্ৰক্ৰিয়াৰ মাজেৰে যিবিলাক জাজমেণ্ট ওলাই আহিছে ৰায়দান ওলাই আহিছে আনকি আপোনাৰ ল কমিশ্যনৰ যিবিলাক ৰিপৰ্ট আহিছে সেইবিলাকে আপোনাৰ কৈছে যে ফাঁচিটোৰ পৰা আমি লাহে লাহে আঁতৰি অহাটো প্ৰয়োজন গতিকে সেইটো এটা কথা আছে যিটোৰ কথাৰ কাৰণে লাহে লাহে এই ফাঁচিটো দিয়াটো ক্ৰমশঃ কমিবলৈ আৰম্ভ কৰিছে আৰু সাধাৰণভাৱে আপোনাৰ যিটো কথা আপুনি কৈছে যে ইমান দীঘলীয়া প্ৰক্ৰিয়া এই কথাত কোনো সন্দেহ নাই যে এনেকুৱা ধৰণৰ যিবোৰ গোচৰ সেই গোচৰবোৰ খৰতকীয়াকৈ হ'ব লাগে আজি 13 মাহত শেষ হ'ল কথাটো এটা কথা প্ৰমাণ কৰে যে ইচ্ছা কৰিলে এই কামটো কৰিব পৰা যায় গতিকে সেইটোৰ কাৰণে এক ধৰণৰ উইল বা ইচ্ছা লাগিব সেই ইচ্ছাটো সকলোৱে দেখুওৱা উচিত এতিয়া ধৰক ন্যায়ালয়ে এই কামটো কৰাৰ কাৰণে এটা ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিল ব্যৱস্থা লাগিল এই কামবিলাক যদি চৰকাৰে কৰি দিয়ে তেতিয়াহ'লে মই ভাবোঁ যে এইটো খৰতকীয়াকৈ কৰাটো সম্ভৱপৰ হৈ উঠিব সেইকেইটাই আৰু মই বিৰতিলৈ যাম যোৱাপূৰ্বে সুমিতা হাজৰিকাই কিবা এটা প্ৰশ্ন কৰিব বিচাৰিছিলে মই শুনি আছোঁ এটাখিনি কথা 3জন এডভকেট আছে ইয়াতে মানসনীয়াৰ আজি দিনৰ তেখেতৰ মন্তব্যখিনিও মই শুনিছোঁ এতিয়াখিনিও শুনিলোঁ কিন্তু মই এটা কথাহে ক'ব খুজিছোঁ যে আমি আজি এই আলোচনা চক্ৰত বহি আমাক ফালে মূৰ কৰি আজি বহুত দৰ্শকে হাজাৰ কোটি দৰ্শকে চাই আছে যে তেওঁলোকক আমি ধাৰাবোৰৰ কথা ক'ম নে ধাৰাবোৰৰ উৰ্ধত মানৱতাৰ কথা ক'ম যে ইয়াত মানৱীয় প্ৰশ্নটো আছে কাৰণ এইবিলাক কথা হয় আপোনালোকে ধাৰাবিলাক কৈছে বা ক'ত লেখুনা আছে কি লেখুনাইদি হাৰি যাব পাৰে বা যিটো প্ৰমাণ কৰিব নোৱাৰে এই কথাখিনি আপোনালোকে বিভিন্ন ধৰণৰ IPC ধাৰাবোৰ কৈছে তো মোৰ প্ৰশ্নটো হৈছে যে তেওঁলোকে যদি সঁচাকৈ এইটো মানে প্ৰমাণ হ'ল
যে কনভিক্ট হৈছে যে তেওঁলোকে এই চিৰিয়েল ব্লাষ্টটোত তেওঁলোক ইনভলভ হৈছে NDFB গতিকে তেওঁলোকক দুখীয়া সাব্যস্ত কৰা হৈছে আৰু তেওঁলোকৰ কাৰণে যিটো পেনাল্টি দিছে সেইটো গ্ৰহণযোগ্য হ'ব লাগে কিন্তু সেইটোকে লৈ যদি আমি অকল বিতৰ্ক কৰোঁ জাষ্টিফাই কৰোঁ তেতিয়াহ'লে আমি আৰু যদি তেনেকুৱা ঘটনা হয় তেতিয়াহ'লে তাৰ পক্ষত আমি মাত মাতিবলৈ আমাৰ অসুবিধা হ'ব সেইকাৰণে মই এটা কথাই কৈছোঁ যে আইনৰ উৰ্ধতো মানৱীয় কথাটো আছে মই ভাবোঁ অধিবক্তাসকলে সেই কথাখিনিও চাব লাগে ঠিক আছে আমি এই বিষয়লৈ অধিক আলোচনাৰ মাজলৈ আহিম আৰু কথা পাতিবলগীয়া আছে কিন্তু মই তাৰ পূৰ্বে ল'ব লাগিব খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছে প্ৰাণ নিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আজি আমি আলোচনা কৰি আছোঁ 30 দহৰ এই ৰায় সন্দৰ্ভত ইতিমধ্যে NDFBৰ প্ৰধান ৰঞ্জন দৈমাৰী সহ 10জনক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে এই ৰায়টোৰ সন্দৰ্ভত আমি কথা পাতি আছোঁ আমি পোনে যাব বিচাৰিছোঁ কোকৰাঝাৰলৈ কোকৰাঝাৰত উপস্থিত আছে আমাৰ সাংবাদিক ৰবিৰাম বৰগাৰী আৰু তাৰ সৈতে কোকৰাঝাৰৰ এই ঘটনাস্থলীত প্ৰাণ হেৰুওৱা তেওঁৰ পৰিয়াল এটা আছে মই ৰবিৰাম তেওঁলোকে কি কৈছে জানিব বিচাৰিছোঁ ৰবিৰাম হয় প্ৰণয় এই মুহূৰ্তত মই আছোঁ উপস্থিত কোকৰাঝাৰৰ এই BTADৰ প্ৰাণকেন্দ্ৰ কোকৰাঝাৰ চহৰৰ মুখ্য বজাৰতে 30 অক্টোবৰ 2008 চনে NDFBৰ দ্বাৰা যিহেতু অসমৰ বিভিন্ন প্ৰান্তত বম বিস্ফোৰণ ঘটোৱাৰ যে কাণ্ড কৰিছিলে হিংসাত্মক ঘটনা সৃষ্টি কৰিছে সংগঠিত কৰিছিলে তাতো কোকৰাঝাৰত এই ঘটনা সংগঠিত কৰিছিলে NDFBয়ে এই NDFB এই হিংসাত্মক ঘটনা সৃষ্টি কৰাৰ ফলত কোকৰাঝাৰতো কোৰিতকৈ অধিক মানুহৰ মানে প্ৰাণ কাঢ়ি লৈছিলে তেওঁলোকে তাৰোপৰি শতাধিক লোকৰ আঘাতপ্ৰাপ্ত হৈছিলে মই এই মুহূৰ্তত যেহেতু উচ্চ ন্যায়ালয়ে আজি যেহেতু অভিযুক্ত এই হিংসাত্মক ঘটনাৰ মূল অভিযুক্ত ৰঞ্জন দৈমাৰীকে ধৰি 10জনক যেহেতু যাৱজ্জীৱন কাৰাদণ্ড শাস্তি বিহিছে এই ক্ষেত্ৰত এই শাস্তি বিহাৰ ক্ষেত্ৰত ভুক্তভোগী পৰিয়ালে সন্তুষ্ট হয় না নহয় মই পোনে জানিবলৈ মই যত্ন কৰিম ইয়াতে উপস্থিত হৈছে যেহেতু জৰ্ণা দে তেওঁ যেহেতু নাৰায়ণ চন্দ্ৰ দে তেওঁ একমাত্ৰ এই পৰিয়ালৰ একজন উপাৰ্জনকাৰী আছিলে তেওঁ কিন্তু এই বোমা বিস্ফোৰণতে মৃত্যু আকোৱালি ল'ব লগা হৈছিলে এই ক্ষেত্ৰত এই তেওঁৰ পত্নী যেহেতু ঝৰ্ণা দে ইয়াত উপস্থিত আছে মই আপোনাৰ পৰা মই জানিব যত্ন কৰিম যেহেতু আজি মূল অভিযুক্ত 30 অক্টোবৰৰ ৰঞ্জন দৈমাৰীকে ধৰি 10জনক যিটো আজীৱন কাৰাদণ্ড শাস্তি বিহিছে উচ্চতম ন্যায়ালয়ে আপনি কি ক'ব আপনি সন্তুষ্ট হয় না নহয় আমি এইমাত্র সন্তুষ্ট হয়েছি আমার স্বামী একমাত্র ছিল 2টা ছেলে মেয়ে ছিল ছোট ছোট ওদের থুয়া মানে কি মাছ বাজারে 2008-এ আমার স্বামী মৃত্যু হওয়ার পরে তো তারপরে তো হুলস্থুল লাগে এসে যে আমি দৌড়াদৌড়ি করলাম বাইরে এসে গেলাম হসপিটালে গেলাম যা দেখি কি আমার স্বামী মৃত্যু দেওয়া তখন আমার কি হয় কি অবস্থা একই মাত্র আমার ঘরের লোক ছিল কামাই উপার্জন করত ওই দিয়ে আমরা সংসারে উপার্জনের খরচাপাতি চলতো উনি মারা যাওয়ার পরে আমার তো আর কোনো রাস্তাই নাই ওইটাই ছিল এরকম যে দৈমারিরে ধরছে যারা দুশ্মনী করছে ওদের ধরছে ওরা জানি শাস্তি পায় বা মৃত্যু আগত পায় মৃত্যুদণ্ড দিয়ে দিলেই হয় ৰবিৰাম ধন্যবাদ আচলতে আমাৰ সময় কমি আছে ৰবিৰামক মই ধন্যবাদ জনাইছোঁ সেয়া এটা কোকৰাঝাৰৰ আক্ৰান্ত পৰিয়াল তেওঁলোকৰ পৰিয়ালৰ খুব মনোবেদনা তেওঁলোকে প্ৰকাশ কৰিছে মই শেষৰবাৰ আহিছোঁ অনিতা দেৱী আপোনাৰ ওচৰলৈ আপোনাৰ কি এতিয়া আবেদন কি আছে আপুনি কি ভাবে যে এনেকুৱা এটা ঘটনা হৈ গ'ল আপোনাৰ পৰিয়ালে যথেষ্ট দুৰ্ভোগ ভুগিলে একেলগে আপোনাৰ বাইদেউ ভিনদেউক একেলগে হেৰুৱালে এটা অত্যন্ত কৰুণ ঘটনা এতিয়া আপোনাৰ কি আবেদন আছে কিবা আহ্বান আছে NDFBৰ প্ৰতি চৰকাৰৰ প্ৰতি কিবা এনেকুৱা দুষ্কাৰ্য যাতে আৰু নহওক কিবা এনেকুৱা আহ্বান আছে নেকি সন্ত্ৰাস বাদ দিব লাগে আৰু সেইটোৱে কম আৰু যাতে কোনো এনেকৈ পৰিয়ালবোৰ ঠান বান নহয় এইবিলাক বহুত হৈ গ'ল আৰু নালাগে সন্ত্ৰাস নালাগে মুঠতে আমি এই বিষয়ত আৰু কথা পাতিম আচলতে সন্ত্ৰাস আমাক নালাগে এনেকুৱা সন্ত্ৰাস যিটো সন্ত্ৰাস আমাৰ ৰাজ্যখনৰ নিৰ্দোষী মানুহৰ প্ৰাণহানি হয় এনেকুৱা সন্ত্ৰাস আমি নিবিচাৰোঁ এনেকুৱা ঘটনা বহুত হৈ গ'ল এইবিলাকৰ পৰা আমি মুক্ত হোৱা উচিত আমি এই বিষয়লৈ আৰু অধিক কথা পাতিম কিন্তু তাৰ লগতে আমি কথা পাতিব লাগিব এতিয়া বিৰতিলৈ যাম বিৰতিলৈ যোৱাৰ পিছত বিৰতিলৈ ঘূৰি অহাৰ পিছত আমি কথা পাতিম আচলতে আমাৰ বৰ্তমানৰ চৰকাৰখনে কলা পতাকালৈ কিয় ইমান ভয় কৰিছে এই বিষয়ে কথা পাতিম
খন্তেক সময়ৰ বিৰতি পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ। আজি আমি 30 দহৰ ৰায়ৰ লগতে আমি কলা পতাকালৈ বৰ্তমানৰ চৰকাৰখনে কিয় ভয় কৰিছে এই বিষয়ে কথা পাতি আছিলোঁ। শান্তনু বৰঠাকুৰ আপোনাৰ ওচৰত আহিছে। আপুনি কি ভাবে যে এই যিটো শেহতীয়া যিটো পৰিস্থিতি, এটা কণমানি শিশু সাৰি নগ'ল এইখন চৰকাৰ ৰুখৰ পৰা, কি ক'ব বিচাৰিব? না চাওক, এটা কথা যে ক'লা পতাকা দেখুৱাইছে, ক'লা পতাকা দেখুৱাটো এটা মানে গণতান্ত্ৰিক প্ৰতিবাদৰ এটা ৰূপ, চিম্বল। এইটোত কোনো কথা নাই যে এটা গভৰ্ণমেণ্টৰ চৰকাৰৰ কাৰ্যকলাপৰ প্ৰতি ৰাইজৰ মানুহৰ এটা আপোনাৰ অসন্তুষ্টি আছে, অসন্তুষ্টিৰ প্ৰকাশ সেইটো দেখুৱাৰ গণতান্ত্ৰিক ৰাইটটোক কি কাৰণে কাঢ়ি ল'ব খোজা হৈছে মই সেইটো কথা বুজা নাই। আৰু এটা সৰু কথা এটা মই লগতে কম, মানে আপোনাৰ যে 1980ৰ দশকত আপোনাৰ আমেৰিকাত পতাকা জ্বলাই দিলে, জাতীয় পতাকা জ্বলাই দিয়াৰ পিছত উচ্চতম ন্যায়ালয়ে ক'লে যে এইটো এটা অসন্তুষ্টিৰ প্ৰকাশ, এইটো ফ্ৰীডম অফ স্পীচৰ অন্তৰ্গত কথা এটা। কিন্তু আমাৰ ৰাজ্যখনত আজি এনেকুৱা এটা ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰা হৈছে ক'লা পতাকাক কেন্দ্ৰ কৰি, যে কালি পৰহি আপুনি কোৱাৰ দৰে আমি চবেই দেখিলোঁ যে এটা শিশু এই তাৰ পৰা সাৰি নগ'ল। গতিকে এনেকুৱা ধৰণৰ কথাটো চূড়ান্ত অগণতান্ত্ৰিক কথা এটা হৈছে। ৰাজ্য চৰকাৰ, পুলিচ প্ৰশাসন চবেই এই কথাটো চিন্তা কৰি চোৱাৰ দৰকাৰ। সুমিতা হাজৰিকা কি ক'ব? আমাৰ চৰকাৰৰ এতিয়া এনেকুৱা হৈছে, ক'লা পতাকা নালাগে বগা পতাকা দেখুৱালেও তেওঁলোকে বিৰোধিতা কৰিব। কাৰণ তেওঁলোকে বুজি পাইছে যে এইকেইটা দল আৰু এইকেইটা সংগঠনে আমাক বেয়া পাইছে, আমাক কৰ্মকাণ্ডবোৰ তেওঁলোকে সহ্য কৰিব পৰা নাই, গতিকে তেওঁলোকে পতাকা দেখুৱাইছে। গতিকে তাৰ ঠাইত যদি চবে বগা পতাকাও দেখুৱায়, মই নাভাবোঁ যে তেওঁলোকে বগা পতাকাও যে তেওঁলোকে নিষিদ্ধ নকৰিব। কাৰণ তেওঁলোকতো সদায় মানে কি বুলি ক'ম, আজি কেইমাহমানৰ আগতে ক'লে যে চৰকাৰী কৰ্মচাৰীসকলে অফিচলৈ আহিলে ধুতি পাঞ্জাবী পিন্ধি আহিব লাগিব, এটা অৰ্ডাৰ কৰি দিলে। কেইদিন পিন্ধিলে? এই এনেকুৱা ধৰণৰ অবান্তৰ কথাবোৰ কৈছে। আৰু কালিৰ যিটো বিহালীৰ ঘটনাটো, এইটো আটাইতকৈ আশ্চৰ্যজনক কথা, অতি লজ্জাজনক। আৰু মানে তেওঁলোকেনো লাজ পাইছে নাই, তেওঁলোকে চৰকাৰৰ মানুহকেইজনে জানো লাজ পাইছে নাই মই নাজানো। ইয়াতকৈ আৰু লজ্জাজনক আৰু হ'ব নোৱাৰে। আৰু এইটো আচলতে অতি মানে ঘৃণনীয় চৰকাৰ আৰু অতি গৰ্হিত কাম তেওঁলোকে কৰিলে। মই গোটেই সেইটো কাৰণে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাইজত ক্ষমা খোজাটো বিচাৰিছোঁ। আৰু গোটেই হৈছে কি চৰকাৰখনৰ এতিয়া শেহতীয়াকৈ মুখ্যমন্ত্ৰী হয়, এতিয়া মুখ্যমন্ত্ৰী আৰু তেওঁ ছেকেণ্ড ইন কামান বুলি যাক কোৱা হয়, তেওঁলোকৰ কথা বতৰা চাল চলনৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই। অত্যন্ত প্ৰৰোচনামূলক আৰু অত্যন্ত মানুহক মানে এই ধৰণৰ কাম কাজ কৰিবৰ কাৰণে, বিশেষকৈ এতিয়া আপুনি এটা মন কৰিব, যুৱ প্ৰজন্ম ওলাই আহিছে। ইয়াত আপুনি আদহীয়াসকল বা পঞ্চায়তসকলৰ কথা বাদ দিয়ক, মানে 20ৰ পৰা 40 বছৰ বয়সৰ ল'ৰা ছোৱালীসকলে চৰকাৰৰ বিৰুদ্ধে নামিছে ৰাজপথত। গতিকে এই গোটেই ল'ৰা ছোৱালী, এই যুৱ প্ৰজন্মক প্ৰতি চৰকাৰখনৰ 58% ভোটাৰ তেওঁলোকেই। এই যুৱ প্ৰজন্মক অসন্তুষ্টি কৰি যুৱ প্ৰজন্মক উচতাই পেলাই আপুনি দেখিব যে এতিয়া কালি এজনে এটা ছ'চিয়েল মিডিয়াত কৈছে যে কৃষক মুক্তিয়ে হওক বা ছাত্ৰ সন্থাৰ লগতে হওক, যি ধৰণে সংঘাতলৈ গৈছে আটাইতকৈ লোকচানৰ সন্মুখীন হ'ব চৰকাৰ। গতিকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গোটেই ঘটনা প্ৰবাহৰ কাৰণে ৰাজহুৱাভাৱে ক্ষমা খুজি পেলাই ক'লা পতাকা দেখুৱাওক, প্ৰফুল্ল মহন্তকো দেখুৱাইছিল গ্ৰুপ লৈ থাকে ছাত্ৰখনে, কিন্তু এই সংঘাত হোৱা নাছিলে। হিতেশ্বৰ শইকীয়াকো প্ৰতিবাদ কৰিছিলে মানুহে, খালি তৰুণ গগৈ এই ক্ষেত্ৰত বাচি আছিলে। তেওঁতো এনেকুৱা অৱস্থা পাইছে কোনোবাই কলা কাপোৰ পিন্ধি গ'লে আমি আজি এইটো এটা প্ৰতিবাদ হৈ যাব পাৰে, প্ৰতিবাদ হৈ যাব। আজি বিধায়ক ৰূপজ্যোতি গ্ৰুপে পিন্ধি গৈছে গোটেই ক'লা জোতাৰ পৰা প্ৰতিবাদ কৰি পেলাই। মুখ্যমন্ত্ৰীয়ে তেওঁ ছাত্ৰ সন্থা কৰিছিলে, অগপ কৰিছিলে, জাতীয়বাদী আঞ্চলিকতা শিবিৰৰ পৰা অহা মানুহ এজন। তেওঁ এই ধৰণৰ RSS বা বিজেপিৰ, আৰু আমি হিমন্ত বিশ্ব শৰ্মাৰ কথাটো বৰ বিশেষ গুৰুত্ব বহুতেই দিয়া নাই, তেওঁ তেনেকুৱাই বুলি। কিন্তু সৰ্বানন্দ সোণোৱালৰ এই যি পৰ্যায়লৈ গুচি গৈছেগৈ, তেওঁ আৰু হিমন্ত বিশ্ব শৰ্মাৰ যেন মুদ্ৰাটো ইপিঠি সিপিঠি কৰি দিয়ে যে গণতান্ত্ৰিক কোনো নামানে। এতিয়াতো চেঞ্চৰ আহিবলৈ ধৰিছে লাহে লাহে, বাতৰি কাকতৰ লগত সাংবাদিকৰ লগত মানে চৰিত্ৰ নামিছে। কোনোবাই যদি তেওঁলোকৰ বিৰুদ্ধে গৈছে, ষ্টুডিঅ'ত যদি কোনোবাই বিৰুদ্ধে গৈছে, তেওঁলোকৰ বিৰুদ্ধে কিছুমান মানুহ আছে তাৰমানে ছ'চিয়েল মিডিয়াত তেওঁলোকৰ লৈ পেলাই বিভিন্ন ধৰণৰ অপপ্ৰচাৰ। আপুনি আজি বেয়াকৈ কওক, আপোনাক লৈ পেলাই বিভিন্ন ধৰণৰ অপপ্ৰচাৰ, আপুনি স্পষ্টীকৰণ দিয়েগৈ মানে বিভিন্ন উলিয়াই দিয়ে তেওঁলোকে। গতিকে এই পৰ্যায়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই গোটেই বস্তু ক্ষমা খুজি পেলাই গণতান্ত্ৰিক প্ৰক্ৰিয়াক শ্ৰদ্ধা জনাব লাগে। আমি শেষলৈ আহিছে, একেবাৰে শেষত মই শৰণীয়া ডাঙৰীয়াৰ ওচৰত আহিছোঁ। আপুনি এই যিটো মূল কণ্ঠা 30 দহৰ ৰায়, এই ৰায়টোক আপোনালোকে ইয়াৰ বিৰুদ্ধে আপোনালোকে উচ্চ ন্যায়ালয়ৰ কাষ চাপিব, এনেকুৱা কিবা সিদ্ধান্ত হৈছিল? না, আমিতো উচ্চ ন্যায়ালয়ৰ কাষ চাপিমেই। সেইটোতো তেওঁলোকৰ এটা ষ্টেটুটৰী ৰাইট আছে, আমি নকৰিলেও ষ্টেটে কৰিব, ষ্টেটে আমাক একুইটেল দিলেও কৰিলেহেঁতেন, সেইটো এটা আছে। গতিকে আমি ভাবোঁ যে তলৰ কৰ্টত যদি ধৰক আমি ভাবিছোঁ যে ইয়াত আমি ন্যায় পোৱা নাই, উচ্চ ন্যায়ালয়ত যাম, উচ্চতম ন্যায়ালয়ত যোৱাৰ সুবিধা আছে। গতিকে সেইটোৰ বাহিৰেও মই এটা কথা ক'ব বিচাৰিছোঁ, এই যে বিচাৰ প্ৰক্ৰিয়াটো, সেইটো কিন্তু মই ব্যক্তিগত হিচাপে এজন এডভকেট হিচাপে কিন্তু মই বিচাৰ প্ৰক্ৰিয়াটো ইমান সুবিধাজনক পোৱা নাই। কি কাৰণত পোৱা নাই? ভিক্টিমৰ ফালৰ পৰাই হওক
যিসকল অভিযুক্ত ব্যক্তিৰ ফালৰ পৰা, কাৰণ এইটো এটা খুব টৰ্চাৰ, মেণ্টেল টৰ্চাৰ, তেওঁলোকেও যদি পানিছমেণ্ট পাব লাগে সোনকালে। আকৌ যিসকল ভুক্তভোগী তেওঁলোকো ভাবে যে আমাক যিয়ে অন্যায় কৰিছে তেওঁলোকৰ এটা উচিত বিচাৰ হওক কম সময়ৰ ভিতৰত, আৰু সেইটোত কিন্তু দীঘলীয়া কৰাৰ কাৰণে নিশ্চয় যেনেকৈ ভিক্টিম পৰিয়ালে তেওঁলোকে ভাবিছে তেখেতে যথেষ্ট মনকষ্ট পাইছে, যিসকল আছে তেওঁলোকেও কিন্তু যথেষ্ট চাফাৰ কৰিছে। যদি কিবা নিৰ্দোষী মানুহ এজন ফচি আছে হয়, কিন্তু যিসকল কনভিক্ট যিসকল তেওঁলোকৰ প্ৰতি মানে মানুহৰ কিন্তু চিম্পেথি নাই, কিন্তু যিসকলে এনেকুৱা মই কৈছো যদি কোনোবা নিৰ্দোষী ফচিলেহেঁতেন, যদি কালি ৰঞ্জন দৈমাৰী ইহঁতক সকলোকে যদি আজি ক'লে তেওঁলোকে একদম নিৰপৰাধী তেতিয়া কি হ'লহেঁতেন। গতিকে সেইকাৰণে যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো স্পীডি হ'ব লাগে। আৰু মই এটা কথা ক'ব লাগিব, এই যে সাক্ষী দিব আহোঁতে মই যথেষ্টখিনি কষ্টও পাইছোঁ, বহুতক মই ইভেন ক্ৰছ এক্সামিনেশ্যন কৰা নাই, মোৰো দুখ লাগিছে যিসকল ইয়াত ভুক্তভোগী পৰিয়াল। আৰু আমাৰ গণেশগুৰি টুৰুঙৰ মাক আহিছিল, তাই কোৰ্টত যেনেকৈ আহিছিল, যিটো হেৰিত আহিছিল, মোক খুব বেয়া লাগিলে। ইভেন চৰকাৰে এটা ক'ব লাগে, আজি এই কেছবোৰ যে মানে ইষ্টাব্লিছ নহয়, যিসকলে সাক্ষ্যদান দিব আহে তেওঁলোকে চৰকাৰক কিন্তু একোতেলে অহা যোৱাৰ খৰচটো নিদিয়ে, যাৰ কাৰণে বহু কেছত, মই এইটো কেছ বুলি কোৱা নাই, বহু কেছত মানুহে সাক্ষী দিব নাই, যাৰ কাৰণে বিচাৰটো নাপায়। গতিকে সেইকাৰণে চৰকাৰে সেইটো পইচাটো মুচুলকা বুলি কয়, সেইটো দিব লাগে, যাৰ কাৰণে তৰুণৰ মাকক মই 100 টকা দিব লগা। এতিয়া ইতিমধ্যে তেওঁলোকে কৈছে CBI বা এই ৰায়ৰ বিৰুদ্ধে তেওঁলোকে ইতিমধ্যে উচ্চ ন্যায়ালয়ৰ কাষ চাপিব বা আপোনালোকৰ কিমান প্ৰস্তুত এই বিষয়ত, CBI কিমান প্ৰস্তুত? ষ্টেটিৰ ৰাইট আছে আছামীবিলাকৰ, হাইকোৰ্টত যাব পাৰে, তেওঁলোকে যদি তাত কেছ কৰে আমি তেতিয়া ডিফেণ্ড দিম কেছটোত। আৰু তাৰোপৰি মই এটা কথা আমাৰ বাইদেৱে কৈছিলে যে মানৱতাৰ যিটো কথা কৈছিল, মানৱতাৰ গোচৰটোত কিন্তু কোৰ্টৰ অৰ্ডাৰটোত মানৱতাৰ কথাটো প্ৰকাশ পাইছে। কোৰ্টে নিজে লিখিছে যে কোনো মেটিগেটিং ফেক্টৰ নাই, নথকা এইটো ৰেয়াৰ কেছেই হয়, তথাপিও আছামীবিলাকৰ এটা স্পীডি ট্ৰায়েল আৰু ফাণ্ডামেণ্টেল ৰাইট আছে, সেইটো ভাইলেট হৈছে, যেটা কোৰ্ট স্পেচিয়েল কোৰ্ট এষ্টাব্লিছ হোৱা নাছিল ইমান দিনে। সেইটো কাৰণে কোৰ্টে ৰেয়াৰ কেছ হ'লেও কেপিটেল পানিছমেণ্ট দিয়া নাই। আৰু তাৰোপৰি মিডল গাৰ্ডীক আদালতে খালাচো দিছে বেনিফিট অফ ডাউটত। মই সেইটো কথাই বাহিৰৰ প্ৰশ্নটো উত্তৰ দি ক'ব খোজোঁ মই। যি নহওক আমি আচলতে সামৰিব লাগিব। আমি সকলোৱে এই যিটো 30 জহৰ ৰায় দিলে তাৰ কাৰণে আমি ন্যায়াধীশগৰাকীক আচলতে ধন্যবাদ দিব লাগিব যে আজি ইমান দিনৰ এটা পৰীক্ষা আছিল আমাৰ ৰাইজৰ। ইমান দিনে অসমৰ মানুহে এইটো বিচাৰিছিল যে এই ক্ষেত্ৰত যিসকল দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি লাভ কৰক। আৰু এই কথা কৰোঁতে এতিয়া এই যিটো প্ৰসংগ আহিছে, জাত পাতৰ ব্যৱধান আহিছে যে অমুক হোৱালে অমুক জনগোষ্ঠী হোৱালে নহ'লহেঁতেন, এইটো নহয় আচল কথাটো। আৰু আমি বিচাৰোঁ, কিন্তু মই সেই পক্ষপাতি নহয়, মোক এক ছেকেণ্ড ক'ব, কিন্তু মই আজি এই আমাৰ আইনত কৈছে যে দোষী ব্যক্তি এজনৰ উকিল নোহোৱাকৈও বিচাৰ হ'ব নোৱাৰে, আৰু সেই পক্ষতহে মই এই ইয়াত ডিফেন্স লয়াৰ হিচাপে আছোঁ। গতিকে মানৱতাৰ কথা মোৰো আছে, ময়ো সেইটো শ্ৰদ্ধা কৰোঁ। আৰু আজি যিটো মিডিয়াত ওলাইছে সেইটোও মই কিন্তু জনগোষ্ঠী বুলি পেলাই এইটো আচলতে হোৱা নাই। আৰু আমি নিঃসন্দেহে আমি এইটো বিচাৰোঁ যে ধেমাজি কাণ্ডৰো একে সময়তে সুবিচাৰ হওক আৰু এই ঘৰত দোষী হওক। কিন্তু আচলতে ধেমাজি কাণ্ডত যিসকল জড়িত প্ৰায়সকলে ইতিমধ্যে এনকাউণ্টাৰ বা এইবিলাকত প্ৰায়সকলে নিহত হ'ল, আমি যিমান দূৰ আমাৰ খবৰ আছে তাত। যি নহওক, আমি অকল এইটো ঘটনাই নহয় আৰু বাকী যিবিলাক ঘটনা আছে সেইবিলাক ঘটনাটো আচলতে দোষীয়ে কঠোৰ বা কঠোৰ শাস্তি পাওক, আৰু এইটো এটা দৃষ্টান্তমূলক উদাহৰণ হৈ ৰওক, এই কামনা কৰিলোঁ। আৰু আজিৰ এই সন্ধিখন আমি ইয়াতে 30 জহৰ সেই কলায়ুদ্ধত যিসকলে প্ৰাণ হ'লে তেওঁলোকৰ প্ৰতি পুনৰবাৰ আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ বিদেহী আত্মাই শান্তি লাভ কৰক, আমি এই কামনা কৰিলোঁ। আৰু যিসকল পৰিয়ালবৰ্গ আছে, পৰিয়ালবৰ্গে অলপ হ'লেও তেওঁলোকে সাময়িক সকাহ পাইছে, তেওঁলোকক আমি সমবেদনা জ্ঞাপন কৰিলোঁ। আজি এই অনুষ্ঠানৰ অংশ ল'লে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰি আমাৰ এই বিশেষ অনুষ্ঠান উত্তৰ লাগে ইয়াতে সামৰণি মাৰিছোঁ।